অডিঅ'টো শ্বেয়াৰ এতিয়া দেখিছা নহয় এতিয়া ঠিক আছে থেংক ইউ চ' যিখিনিয়ে ইউটিউবত ক্লাছ কৰি আছা এতিয়া ৰ'বা, এইটো অফ কৰি দিছোঁ হা আমাৰ কোন কোন জইন কৰিছে অফ কৰি দিছোঁ চ' মই আজি এনেই টেষ্ট কৰিলোঁ তোমালোকক কোনে কোনে দেৰিকৈ লেট কৰিব পাৰে মই জানি শুনিয়ে ক্লাছটো কৰা নাই টাইমটো দিব নালাগিছিল বাৰু কিন্তু হ'লেও মানে চালোঁ যে এতিয়ালৈকে পৰা নাই মানে কি হয় তোমালোকক কেতিয়াবা মই ডাবুল ক্লাছো কৰিম মানে লাষ্ট জুলাই ফালে বা কিবা কিবি মাহত অক্টোবৰ কেতিয়াবা ডিচেম্বৰ সদায় নহয় কিন্তু মাজে মাজে মই ইচ্ছা কৰিলে ডাবুল ক্লাছো কৰিম চ' তেতিয়া মোৰ ৰেডি দিব লাগিব পঢ়িব পৰাকৈ যিকোনো সময়ত কিছুমান সোনকালে শুই যায় নহয় সেইটো কাৰণে আজি কম আহিছে চাগে চ' এতিয়া কি হ'ল মই এইটো চোৱা তোমালোকে এপটো যদি ইনষ্টল কৰিছা এইটো তোমালোকে যদি ভিডিঅ'টো চাই আছা প্ৰথমৰ কাৰণে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো তোমালোকে চবেই কৰিবা হা ছাবস্ক্ৰাইব তাৰপিছত কি হ'ল যিটো আমাৰ এপ হয় সেইটো প্লে ষ্ট'ৰত আছে এডুকেশ্যন স্কুল বুলি চ' তাৰ লগতে কি হয় তোমালোকৰ যিটো তোমালোকৰ এপৰ ইণ্টাৰফেচ সেইটো তোমালোকৰ ভিতৰত যদি এপটো ইনষ্টল কৰে তাৰ ভিতৰত ক্লাছ 10টো এনেকৈ দেখিবা চ' ক্লাছ 10টো এনেকৈ ইয়াত ক্লিক কৰিলে তোমালোকে তাৰ ভিতৰত কণ্টেণ্টখিনি পাবা বেলেগ বেলেগ ছাবজেক্ট পাবা MCQ পাবা ছাবজেক্ট ৱাইজ বা কম্ব হিচাপেও পাবা আৰু ইয়াৰ লগতে তোমালোকে কি বুলি কয় মেথ ছাবজেক্টটোৰ ফুল ৰেকৰ্ডেড লাইভ ক্লাছ MCQ এইখিনি পাবা বাট কম্ব সেইখিনি ক'লোৱে বাৰু তাৰপিছত এইখিনি আছে ক্লাছৰ কথাই কৈছোঁ চ' PIQ MCQ বা আগৰ যিখিনি টেষ্ট PIQ এতিয়া কি হ'ব মেট্ৰিকৰ হ'ব বা SLC CBSE বৰ্ডৰখিনিও কৰি দিম লগতে তোমালোকৰ টেষ্ট পেপাৰ যে আছে ডিষ্ট্ৰিক্ট লেভেল সেইখিনিও থাকিব মানে এইখিনি নতুনখিনি কাৰণে কৈছোঁ তোমালোকে জানা এইখিনি কথা ইগন'ৰ কৰিব পাৰা আৰু বাকী তোমালোকৰ মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ যিটো 45 মাৰ্কছৰ MCQ আহে সেইখিনিও তোমালোকে পাবা আমাৰ এপ্লিকেশ্যনত মক টেষ্ট হিচাপে পাবা বা MCQ হিচাপে পাবা উইথ চলিউশ্যন ঠিক আছে আৰু যদি তোমালোকৰ মেথছৰ ক্লাছটো এতিয়া হ'বই যিহেতু সেইটো ক্লাছৰ এটা পাৰ্ট হয় বা এইটো তাৰে এটা ক্লাছ হয় চ' তাত তোমালোকে 200 প্লাছ কৈছিলোঁ এতিয়া আমি গম পাইছোঁ যে প্ৰায় 300 প্লাছ হ'ব ঠিক আছে আৰু MCQ 1500তকৈও বেছি হ'ব 2000 প্লাছ MCQ আমি ডিছকাছ কৰিম চ' সেইখিনি MCQ আৰু হেৰি এতিয়া বাকী কি হ'ব এই কুৱেশ্যনকেইটা চাই লওঁ চ' 5 নম্বৰ কুৱেশ্যনলৈকে তোমালোকক মই ডিছকাছ কৰিছিলোঁ আজি যিখিনি নতুনকৈ জইন কৰিছে তেওঁলোকে 5 নম্বৰ কুৱেশ্যনলৈকে আগৰ ভিডিঅ'টো চাই ল'ব মই প্লে'লিষ্টটো দি দিম ঠিক আছে এইটো ভিডিঅ' তাতে সোমাব চ' 5 নম্বৰ কুৱেশ্যনলৈকে প্লে'লিষ্ট দি দিম এতিয়া 6 নম্বৰ কুৱেশ্যনটো মই আজি ডিছকাছ কৰোঁ চ' 6 নম্বৰ কুৱেশ্যনটো চোৱা যে কি দিয়া আছে এই এক্সপ্লেইন হোৱাই এইটো এই নাম্বাৰটো মানে কিতাপো উলিয়াই ল'বা হা পঢ়া নাই এই নাম্বাৰটো বা আৰু এই নাম্বাৰটো মানে এই দুটা নাম্বাৰ কিয় যৌগিক সংখ্যা সুধিছে ঠিক আছে সংখ্যা দুটা কিয় যৌগিক সংখ্যা বুলি সুধিছে মানে যৌগিক মানে কি হয় ইংলিছত কি বুলি কয় যৌগিক সংখ্যা কি হয় কম্পজিট নাম্বাৰ কেতিয়া হয় যেতিয়া আমি প্ৰাইম ফেক্টৰাইজেশ্যন মানে প্ৰাইম নাম্বাৰ ফেক্টৰাইজেশ্যন কৰোঁ ঠিক আছে প্ৰাইম ফেক্টৰাইজেশ্যন বা কি বুলি কয় মৌলিক সংখ্যাৰ উৎপাদক হৈছে মৌলিক সংখ্যাৰ পূৰণফল বুলি দিওঁ মৌলিক সংখ্যাৰ পূৰণফল কৰোঁ ঠিক আছে কেইবাটা দুটা বা তাতকৈ অধিক মৌলিক সংখ্যা যদি পূৰণফল কৰোঁ তেতিয়াহ'লে কি পাওঁ যৌগিক সংখ্যা পাওঁ বা একেটা মৌলিক সংখ্যা দুবাৰ পূৰণ কৰিলেও হ'ব বা তাতকৈ বেছিকৈ চ' এই নাম্বাৰকেইটা পূৰণ হৈ থকা নাই একজেক্টলি ঠিক আছে পূৰণ হৈ আছে কিন্তু লগত প্লাছ এটা হৈ আছে চ' পূৰণ হৈ আছে প্লাছ আছে এনেকৈ থাকিলে নহ'ব আমি এইকেইটাত গোটেইখিনি পূৰণ কৰা হিচাপে লিখিব লাগিব চ' তেতিয়া যদি আহি যায় গম পাম যে এইটো কি হয় মৌলিক সংখ্যা তোমালোকে লিখিবা যে লাষ্টত লিখিম কি লিখিব লাগে সেইটো কৈ দিম চ' এতিয়া কি হ'ব প্ৰথমটো মই কৰি দিওঁ চাওঁ 7 × 11 × 13 চ' 8 প্লাছ আকৌ এটা 13 আছে এইটো পিছৰটো প্লাছ আছে চ' এইটো প্লাছ থাকিলে নহ'ব গোটেইকেইটা ইনটু হৈ থাকিব লাগিব চ' এতিয়া ইনটু কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে 13 কমন ল'ম দুইটা 13 আছেতো চ' প্ৰথমটো পৰা 7 × 11 আহিব প্লাছ পিছৰটো পৰা কি আহিব 1 আহিব ঠিক আছে চ' কি হ'ব 13 ভিতৰত কি হ'ব 7 11 × 77 যোগ 1 78 হ'ব ঠিক আছে 78 হ'ব এতিয়া 78টো আমি কেনেকৈ বনাব পাৰোঁ চোৱা 78টো আমি কেনেকৈ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব পাৰোঁ দুইবাৰ কৰিলে 39 বাৰ হ'ব জানা তোমালোকে কেনেকৈ কৰে এইটো তিনিবাৰ যাব দুবাৰ আকৌ নাযায় তিনিবাৰ হ'লে কিমান হ'ব 13 হ'ব ঠিক আছে চ' এতিয়া যদি এইটো দেখোঁ 13 আৰু ব্ৰেকেটত কি হ'ব 2 পূৰণ 3 পূৰণ 13 এইটো যদি আমি ভাঙি দিওঁ কি হ'ব 2 পূৰণ 3 পূৰণ 13 এটা আছে আৰু এটা দুটা আছে 13 স্কোৱাৰ ঠিক আছে এইটো প্ৰাইম ফেক্টৰাইজেশ্যন হৈ গ'ল তাৰপিছত তেনেকৈ যদি মই ছেকেণ্ড কুৱেশ্যনটো কৰোঁ × 5 × যিকোনো এটা পৰীক্ষা দিব পাৰে ঠিক আছে দুইটা নিদি পেলাই 2 × 1 + 5 চ' ইয়াতো 5 আছে ইয়াতো 5 আছে ঠিক আছে এইটো দুটা পদ হয় এইটো এটা বেলেগ টাৰ্ম হয় এইটো এটা বেলেগ টাৰ্ম হয় কাৰণ প্লাছ আছেতো প্লাছ থাকিলে টাৰ্ম বেলেগ হৈ যায় বা মাইনাছ থাকিলে বেলেগ হৈ যায় চ' দুইটা টাৰ্মৰ পৰা কমন কি আহিব 5 আহিব ইয়াতো 5 আছে ইয়াতো 5 আছে 5 কমন আহিব চ' 5 কমন আহিলে ইয়াত কি থাকিব 7 × 6 × 4 × 3 × 2 × 1 আৰু ইয়াত কি থাকিব +1 থাকিব ঠিক আছে এতিয়া 5 যদি কমন লওঁ কি হ'ব 7 × 6 = 42 42 × 4 = 161 161 × 504 504 2 1008 1008 হ'ব যোগ 1 কিমান হ'ব 1009 আকৌ এবাৰ চাই লওঁ ঠিক আছে
5টো কমন ললে কি হ'ব ইয়াত যদি 5 কমন লওঁ 7654321 আছিলে 5 কমন ললে 764 হৈ গ'ল 5টো গুচি আহিলে ইনটু 3 ইনটু 2 ইনটু 1 এইটো প্লাস 1 থাকিলে এইটো এক থাকিল ঠিক আছে এতিয়া তোমালোকৰ কি হ'ল এইটো কিমান হ'ব 7 6 গুণ 42 42 4 গুণ 168 168 গুণ 504 504 গুণ 1008 1008ৰ লগত যদি 1 যোগ কৰি দিয়া এইটো 1009 হ'ব 5 পূৰণ 1009 এতিয়া আমি 1009টো প্ৰাইম হয় নহয় চাম ঠিক আছে প্ৰাইম নাম্বাৰ হয় নে নহয় চাম বা কিমান বাৰ হৰণ যায় বা নযায় তো 2 ৰে এইটো হৰণ নাযায় ঠিক আছে 3 এৰ হৰণ যায় নে 3 এর হৰণ নাযায় কাৰণ 1 9 10 10ক 3 এর হৰণ নাযায় গতিকে তোমালোকে চাই লবা নতুন যিখিনি আহিছে 3 এর হৰণ কিয় নাযায় পুৰণাখিনিয়ে বুজি পাইছে নতুনখিনি হয়তো বুজি নাব পাৰে আগৰ ক্লাছকেইটা বেলেগত স্কুলত যদি ভালকে পঢ়া নাই বা আমাৰ ক্লাছকেইটা যদি চোৱা নাই 3 এর হৰণ কিয় নাযায় কাৰণ 1 যোগ 9 10 হৈছে 10ক 3 এর হৰণ নাযায় যোগ কৰিলে গতিকে 1009 হৰণ নাযায় তেনেকৈ যদি আমি চাওঁ 5 4ৰে 5ৰেটো নাযায় কাৰণ 9 আছে 7ৰে যায় নেকি 7ৰে যদি ডিভাইড কৰি চাওঁ 9 কৰি চালেই গম পাবা 9 মই এতিয়া মই কৈ দিছোঁ ডাইৰেক্ট 7ৰেও নাযায় ঠিক আছে তাৰপিছত 11ৰে চাম 11ৰে যায় নেকি 11 হলে 990 আৰু ইফালে 19 নাযায় 11ও নাযায় ঠিক আছে 13ৰে তোমালোকে ডিভাইড কৰি চাবা 13ৰে ডিভাইড কৰি চালে কি হ'ব 13ৰেও নাযাব ঠিক আছে তোমালোকে কৰি চালে গম পাবা তাৰপিছত যদি 17ৰে কৰি চাওঁ ঠিক আছে তোমালোকে নিজে উলিয়াব পাৰা কাষত 17ৰে কৰি চালে কিমান হ'ব 1020 17 নাযাব ঠিক আছে 17 ডিভাইড কৰি চাবা 17 ডিভাইড হৰণ নাযাব ঠিক আছে 2 3 5 5ৰে নাযায়তো লিখাই নাই 5ৰেও নাযায় 17ৰে নাযায় 19ৰে যদি কৰা এতিয়া 19ৰো একেই নাযাব ঠিক আছে 950 এইফালে নাযায় তোমালোকে কৰি চাব পাৰা গোটেইখিনি তাৰপিছত 23ৰে যদি কৰোঁ 23ৰে যদি কৰোঁ সো 23ৰেও নাযাব ঠিক আছে 23 4 গুণ 920 আৰু 89 তোমালোকে কৰি চালে গম পাবা 23ৰে নাযাব হৰণ কৰি এনেকৈ হৰণ কৰি চাব পাৰিবাতো এইটো নৰ্মেল চিম্পল এনেকৈ হৰণ কৰি চালেই গম পাবা হৰণ নাযাব কেতিয়াবা যেতিয়া মানে বাকী থাকে 23 4 গুণ 92 8 9 23 3 গুণ 69 20 বাৰ যাব ঠিক আছে 20 বাকী থাকিব সো 0 বাকী নাই থকা সো সেইটো কাৰণে কি হ'ব 23ৰেও নাযাব তেনেকৈ নেক্সট প্ৰাইম নাম্বাৰ কি আছে 21 নহয় প্ৰাইম নাম্বাৰ 23 নহয় 25 নহয় 27 29ৰে চাব লাগিব 29ৰে কৰোঁতে কিমান হ'ব 29ৰে যদি কৰোঁ সো 29ৰে কৰিলে তোমালোকৰ 29 3 গুণ 870 হ'ব 130 139 29ও নাযায় ঠিক আছে আৰু তেনেকৈ 31ৰে কৰিলেও 31ৰে কৰিলে 930 আৰু 79 31ৰে কৰিলেও নাযায় তোমালোকে এতিয়া চাৰ্চ কৰিও চাব পাৰে লাগিলে এইটো এতিয়া তোমালোকে পৰীক্ষাটো চাৰ্চ কৰিব নোৱাৰে যে 1000 ইজ প্ৰাইম অৰ নট ঠিক আছে মুঠতে তোমালোকে এইটো এনেকৈ প্ৰতিটো নাম্বাৰকে মানে তাতকৈ সৰু প্ৰাইম নাম্বাৰ ডিভাইড কৰি চাব লাগিব যে সেইটো প্ৰাইম হয় নাই মই প্ৰথম ক্লাছটো বুজাইছিলোঁ যে কিমানলৈকে ডিভাইড কৰিব লাগিব 31লৈকে যে ডিভাইড কৰিলোঁ তাৰপিছত যে লোৱা নাই সেইটো কিয় হৈছে প্ৰথম নাম্বাৰটোত প্ৰথম ক্লাছটোত নে ছেকেণ্ড ক্লাছটোত মেবি মই ছেকেণ্ড ক্লাছত বুজাই দিছোঁ ঠিক আছে 31লৈকে কিয় ল'লোঁ সো এতিয়া এইটো আমি গম পালোঁ মানে কি হয় 1009তকৈ ডাঙৰ তোমালোকে এটা সংখ্যা ল'ব লাগিব যিটো বৰ্গ সংখ্যা হয় ঠিক আছে 1009তকৈ এটা ডাঙৰ সংখ্যা ল'ব লাগিব যিটো এটা বৰ্গ সংখ্যা হয় চোৱা 30 স্কোৱাৰটো 900 হয় ন 30 স্কোৱাৰটো 900 হয় ঠিক আছে 31 স্কোৱাৰটো কিমান হয় 961 হয় আৰু 32 স্কোৱাৰটো 1024 হয় সো 1024 আমি ল'ব লাগিব ইয়াতকৈ ডাঙৰ 1024 ঠিক আছে 1024টো কিমান হয় 32 স্কোৱাৰ হয় এতিয়া আমি 32 স্কোৱাৰ 1024 পালোঁ ন এই নাম্বাৰটোতকৈ জাষ্ট এটা ডাঙৰ সংখ্যা আৰু সেইটো কি হয় 32 স্কোৱাৰ হয় গতিকে আমি 32 স্কোৱাৰ যিহেতু পালোঁ সো 1ৰ পৰা 32লৈকে যিমানখিনি নাম্বাৰ আছে সেই নাম্বাৰখিনিৰ ভিতৰত প্ৰাইম নাম্বাৰখিনিয়ে ডিভাইড কৰি চাব লাগিব এইটো ঠিক আছে 109ক এইটো সো ডিভাইড কৰি চাইছোঁ 2ৰে কৰিলোঁ 3ৰে কৰিলোঁ 5ৰে কৰিলোঁ 7ৰে কৰিলোঁ এটাকো নাযায় ডিভাইড ঠিক আছে সো বাকী শূন্য নাথাকে মানে বেলেগ থাকে ডিভাইড যোৱা নাই হৰণ যোৱা নাই মানে ঠিক আছে সো হৰণ যিহেতু নগ'ল গতিকে এইটো কি হ'ব প্ৰাইম ফেক্টৰেশ্যন এইটো প্ৰাইম নাম্বাৰ এইটো প্ৰাইম নাম্বাৰ সো প্ৰাইম ফেক্টৰেশ্যন হৈ গ'ল গতিকে যিহেতু এই নাম্বাৰটো চিন্স এনেকৈ লিখিবা বা দুটা থাকিলে বট লিখিবা দুটা নাথাকিলে বন লিখিবা বট নাম্বাৰছ কি কেনেকৈ লিখি দিব পাৰা বট নাম্বাৰ কি হয় 7 * 11 * 13 + 13 এণ্ড এইটো লিখি দিব পাৰা যে 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 are prime factorization so those numbers are কি হয় কম্পোজিট ইয়াত কি বুলি কয় অসমীয়াত যিহেতু দুয়োটা কি হয় তোমালোকে বুজি পালা যে চাই থাকা অসমীয়া ইংলিছ মিডিয়ামখিনি চাই থাকা ইংলিছত লিখিছোঁ দুইটা সংখ্যাই মৌলিক সংখ্যাৰ কি হৈছে পূৰণফল হৈছে হয় নহয় যে প্ৰাইম ফেক্টৰেশ্যন এইটো মৌলিক এইটো প্ৰাইম নাম্বাৰ এইটো প্ৰাইম নাম্বাৰ এইটো প্ৰাইম নাম্বাৰ তেনেকৈ এইটো প্ৰাইম নাম্বাৰ এইটো প্ৰাইম নাম্বাৰ এই দুইটা অংক কুৱেশ্যন বেলেগ বেলেগ ঠিক আছে এটাও দিব পাৰি পৰীক্ষা যিহেতু দুইটা সংখ্যাই মৌলিক সংখ্যাৰ এটা দিব চাগে মৌলিক সংখ্যাৰ
পূৰণফল হিচাপে বা এনেকৈ লিখিব যিহেতু দুইটা সংখ্যাকে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি গতিকে সংখ্যা দুটা এতিয়া তোমালোকে যদি কোনোবা ইংলিছ মিডিয়াম চাই আছে এইখিনি লিখা সময়খিনি অকণ স্কিপ কৰি দিব পাৰা ভিডিঅ'টো হয় নহয় বা আছামিজ মিডিয়ামত চাই আছা এতিয়া ইংলিছ লিখাখিনি স্কিপ কৰি দিব পাৰা কিন্তু লাষ্টত পঢ়িব পাৰা ঠিক আছে ইংলিছখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছামিজ মিডিয়ামখিনিৰ কাৰণে যিহেতু দুইটা সংখ্যা মৌলিক সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি গতিকে সংখ্যা দুটা কি হ'ব যৌগিক সংখ্যা হ'ব ঠিক আছে এইখিনি তোমাৰ এনেকুৱা কথাবিলাক তোমালোকে আনমিউট কৰি লগত ৰেছপন্স দিব পাৰা যৌগিক সংখ্যা হ'ব এইখিনি লিখিব লাগিব কিন্তু দেই ফুল মাৰ্কছৰ কাৰণে এই লাইনকেইটা লিখিব লাগিব কিয় হয় বুলি তোমালোকে এনেকৈ কৰি দেখাইলে নহ'ব কৰি দেখাই দিলে ভাবিব তোমালোকে কাৰোবাৰ পৰা চাই লিখিছা এনেকৈ ভাবিব পাৰে চ' কিয় হ'ল কি কথা হ'ল লিখি দিলে বুজিব যে অয়ং বুজি পায় বস্তুটো বুজি পাইছে বা কাৰোবাৰ পৰা চাই নিলিখা বুলি ভাবিলে নিজে কৰিলেও এইখিনি কমপ্লিট নহয় কাৰণটো সুধিছে ন কাৰণটো তোমালোকে দেখাই দিলে তোমালোকে অকল কৰিলেহে এইটো ৰাফকে কৰা নিচিনাহে হ'ল কাৰণটো তোমালোকে কৈ নিদিলা চ' কাৰণটো তোমালোকে ক'বা যিহেতু কি হয় সংখ্যাকেইটা কি হৈছে প্ৰাইম নাম্বাৰৰ ফেক্টৰাইজ হৈছে বা প্ৰাইম নাম্বাৰ পূৰণফল হৈছে ঠিক আছে বড নাম্বাৰছ আৰ প্ৰাইম ফেক্টৰাইজেশ্যন so since both numbers are factorization of prime by prime factorization so এনেকৈ দিব পাৰা so these numbers are composite বা এনেকৈ দিব পাৰা যে অলপ বেলেগ ধৰণে লিখিব পাৰা তোমালোকে নিজৰ ইচ্ছা লিখিব বস্তু লিখাটো সেইটো কথা নাই খালি তোমালোকে বুজিব লাগিব যিটো হৈছে সেইটো পঢ়ি উঠিব লাগিব ঠিক আছে এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাই লোৱা there is a circular path বা এইটো এনেকৈ দিব পাৰা those numbers are both numbers since both numbers are factorization of prime বুলি হ'ব এইটো হ'লে বেছি ভাল হ'ব factorization of prime number so these numbers are composite এনেকৈ দিব আৰু নেক্সট কুৱেশ্যনটো চোৱা there is a circular path around a sport field and Sonia takes 18 minutes তোমালোকক আজি মই 7 8 আৰু 9 কৰাম ঠিক আছে 8ত 4টা কুৱেশ্যন আছে 6টা আছে আৰু কি আছে 9ত তোমালোকৰ এইটো আছে MCQ 10ৰ পৰা হ'ব MCQ কেইটা নেক্সট ক্লাছত কৰিম বা মই এইটো তোমালোকক হেৰি কৰি দি দিব পাৰোঁ ক্লাছতো কৰিব পাৰোঁ ক্লাছত কৰিব পাৰোঁ নহ'লে তোমালোকক ভিডিঅ' হিচাপত দি দিব পাৰোঁ so 7 to 6 এতিয়া ঠিক আছে there is a circular path around a sport field Sonia takes 18 minutes to drive one round of the field while Robbie takes 12 minutes for the same suppose they both start at the same point and at the same time and go in the same direction after how many minutes will they meet again at the starting point এখন খেলপথাৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে খেলপথাৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকৰ একেটা বিন্দুত একে সময়তে আৰু একে দিশতে যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পাছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব ঠিক আছে চ' এইটো LCM HCFৰ কুৱেশ্যন ঠিক আছে এইটোত LCM লাগিব মানে এতিয়া যিখিনি কুৱেশ্যন পাম সেইখিনি LCM HCFৰ মানে তোমালোকৰ নাম থিয়ৰিটিকেল কুৱেশ্যন নিচিনা ধৰা এপ্লাইড হয় কিন্তু কি হয় মানে এইবিলাক আখৰে লিখিব লাগে বস্তুখিনি চ' এতিয়া চোৱা তোমালোকে এখন চাৰ্কুলাৰ পাথ ঠিক আছে এটা চাৰ্কুলাৰ পাথ এৰাউণ্ড এ স্পৰ্ট ফিল্ড এখনৰ তোমালোকে ইমাজিন কৰিবা ঠিক আছে যেতিয়া এটা কুৱেশ্যন কৰিব তোমালোকে নোৱাৰা কিয় নৰ্মেল কুৱেশ্যনবিলাক পাৰা এনেকৈ আখৰে দিলে নোৱাৰা কাৰণ তোমালোকৰ ভিজুৱেলাইজেশ্যনটো নহয় বা ইমাজিনেশ্যনটো অলপ উইক থাকে চ' তোমালোকে এনেকুৱা কুৱেশ্যন দিলে ভিজুৱেলাইজ কৰি ল'বা বস্তু কি দিছে দেয়াৰ ইজ এ চাৰ্কুলাৰ পাথ এৰাউণ্ড এ স্পৰ্ট ফিল্ড এইখন যদি ফিল্ড হয় ঠিক আছে পুৰা এক্সেক্টলি হোৱা নাই ৰাউণ্ড হোৱা নাই ঠিক আছে চ' ইয়াত এটা চাৰ্কুলাৰ পাথ আছে বুলি কৈছে ক'ত গ'ল এই ফিল্ডখনৰ চাৰিওফালে এটা চাৰ্কুলাৰ পাথ আছে বুলি কৈছে এইটো অলপ অকাটো হেৰি হৈছে মই এইটো বুজাবলৈ জাষ্ট এইখন ৰ'বা কাট খাই গৈছে চ' এই ফিল্ডখন এখন ফিল্ড হয় ঠিক আছে এখন ফিল্ড হয় এইটো চাৰ্কুলাৰ পাথ আছে ইমান ডাঙৰ নহয় বাৰু এই ফিল্ডখন যদি এনেকুৱা হয় পাথটোতো ছুটিয়ে হ'ব সৰুৱে হ'ব চ' এখন পাথ আছে চ' কি হয় এই পাথটো বা দুইটাই কোন কোন আছিলে ৰবি আৰু সোনিয়াই কি কৰিলে গাড়ী চলোৱা ষ্টাৰ্ট কৰিছে ছাপ'জ ধৰিছোঁ তেওঁলোকে শিকি আছে একেটা জেগাৰ পৰা ষ্টাৰ্ট কৰিছে এইখিনিৰ পৰা ঠিক আছে আৰু তেওঁলোকৰ ৰাউণ্ড মাৰি থাকে ইয়াৰ পৰা এইটো চাইডে ধৰি দিছোঁ ৰাউণ্ড মাৰিছে ঠিক আছে এনেকৈ একেটা ডাইৰেকশ্যনতে আহিছে চ' কি হয় ৰবিৰ কিমান দেৰি লাগে সোনিয়াৰ 18 মিনিট লাগে এটা ৰাউণ্ড মাৰিবলৈ ঠিক আছে 18 মিনিটছ লাগে এটা ৰাউণ্ড কমপ্লিট কৰিবলৈ আৰু ৰবিৰ কিমান লাগে 12 মিনিট লাগে ঠিক আছে ৰবিৰ কিমান দেৰি লাগে ৰবিৰ 52 মিনিট লাগে ঠিক আছে চ' এতিয়া তোমালোকে উলিয়াব লাগিব যে তেওঁলোকৰ দুইটাই একেটা জেগাত আহি উপস্থিত হ'বলৈ কিমান দেৰি লাগিব চোৱা কথাটো এনেকুৱা হ'ল যে এজনৰ 12 মিনিট লাগে ঠিক আছে 12 মিনিট কাৰ লাগে চাই লোৱা 12 মিনিট কাৰ লাগে এবাৰ কোৱা 12 মিনিট লাগে ৰবিৰ ঠিক আছে আৰু সোনিয়াৰ লাগে 18 মিনিট চ' তোমালোকে এইখিনিৰ পৰা যদি আহে চোৱা ইয়াৰ পৰা যদি আহে 12 মিনিটত কি হ'ব ৰবিয়ে ইয়াত কমপ্লিট কৰিব এক পাক ঠিক আছে এক পাক কমপ্লিট কৰিব কিন্তু সোনিয়াৰটো 18 মিনিট লাগিব চ' সোনিয়াৰটোতো কমপ্লিট কৰিব এইখিনি নোৱাৰিব সোনিয়াই 18 মিনিটত যিহেতু কমপ্লিট কৰিছে 12 মিনিটত তাই হয়তো ইমানমান পাবহি ঠিক আছে এইখিনি যে দিছোঁ
চ' এইখিনিমান পাবহি ঠিক আছে তেতিয়ালৈকে ৰবি আকৌ এটা ৰাউণ্ড কমপ্লিট কৰিব তাৰপৰা ধৰ ৰবিয়ে আকৌ আৰু 12 মিনিটত যেতিয়া দুটা পাক কমপ্লিট কৰিব তেতিয়া কি হ'ব সোনিয়ে 18 মিনিটত কৰিলে কি হ'ব 12 মিনিটত ৰবিয়ে কৰিলে সোনিয়ে ইমান মানত আছে পাইছেহি এতিয়া কাৰণ তাই 18 মিনিট লাগে আৰু সময় লাগিব চ' সোনিয়া যেতিয়া 18 মিনিটত ইমান মান পালেহি তেতিয়া ৰবি আগবাঢ়ি গৈ পেলাই ইমান মান পালেগে ঠিক আছে অলৰেডি তাৰপৰা সোনিয়া আহি আছে ৰবি আহিছে ৰবিয়ে দুটা কমপ্লিট কৰালে সোনিয়া আহি পেলাই দুটা ৰবিয়ে কিমান দেৰি কমপ্লিট কৰিব 12 মিনিটকে 24 মিনিটত দুটা পাক কমপ্লিট কৰিব সোনিয়াইটো 18 মিনিটতে কমপ্লিট কৰিছে এটা পাক হয় নহয় 6 মিনিটত তাই কিমান যাব 6 মিনিটত ধৰিলে তাই ইমান মান যাব চ' ৰবিয়ে দুটা কমপ্লিট কৰালে তাই ইমান যাব ঠিক আছে চ' 12 ৰবিয়ে দুটা কমপ্লিট কৰিলে আৰু সোনিয়াই সেই 24 মিনিটত 18 এটা পাক কমপ্লিট কৰিলে আৰু 6 মিনিটত ইমান মান গ'ল অলপ দূৰ গৈছে ঠিক আছে বুজি পাই আছা তাৰপিছত কি হ'ল মইতো এনেই বুজাইছোঁ তোমালোকে চিটুৱেশ্যনটো এনেকৈ ইমান সময় ল'ব নালাগিব পৰীক্ষাত তাৰপিছত ৰবিয়ে কি হ'ল আৰু এটা পাক ঘূৰিব ঠিক আছে 12 মিনিটত দুটা কৰিলে আৰু এটা 12 মিনিটত সি তিনিটা পাক কমপ্লিট কৰিব ঠিক আছে চ' ই কিমান টাইম ল'ব 12 যোগ 12 তিনিটা কমপ্লিট কৰিব মানে একে জেগাত কেতিয়া পাবহি এইটো সুধিছিল চ' আৰু এটা চোৱা এতিয়া সোনিয়েতো এটা পাকহে কমপ্লিট কৰিছে 18 মিনিটত চ' সোনিয়াৰ দুটা পাক কমপ্লিট কৰিলে কিমান দেৰি লাগিব 18 যোগ 18 মিনিট চ' কিমান হ'ব 18 উঠাই 36 হ'ব ইয়াৰো 12 যাব তাৰ মানে হ'ল যে 36 মিনিটত ই তিনিটা পাক কমপ্লিট কৰিছে আৰু 36 মিনিটত এই দুটা পাক কমপ্লিট কৰিছে মানে আল্টিমেটলি সমান সময়ত তেওঁলোকে কি হৈছে পাকটো কমপ্লিট কৰিছে পাকৰ সংখ্যা বেলেগ হ'ব পাৰে ঠিক আছে পাকৰ সংখ্যাটো বেলেগেই হ'ব কাৰণ এটা স্পীডত আহিছে এজনী তাই লাহে লাহে আছে কিন্তু কি হ'ব এই 36 মিনিটত কি হ'ব দুইটা আকৌ একে জেগাত পাবহি কাৰণ প্ৰথম 12 মিনিটতো নাপায়হি কাৰণ 12 মিনিটত এটা পাইছে ইয়াত পোৱাহি নাই 24 মিনিটত কি হ'ল সি পালেগে এই আকৌ এক পাক আগবাঢ়ি যাচ্ছে অলপ আগবাঢ়িছে 36 মিনিট হ'ল যেতিয়া সি দুই নম্বৰ পাক কমপ্লিট কৰি আকৌ 3 নম্বৰ পাকো কমপ্লিট কৰিলে তাই কি হ'ল অলপ আগবাঢ়ি গৈ পেলাই এইখিনিৰ পৰা ৰেচ অফ দা মানে যিটো পাক আছিলে সেইটো তাই জাৰ্ণিটোত চ' সেইটো কমপ্লিট কৰিলে চ' 12 মিনিট 36 মিনিটত সি তিনিটা কৰিলে কমপ্লিট আৰু ছোৱালীজনীয়ে 18 মিনিট আৰু 18 মিনিটত দুটা পাক কমপ্লিট কৰিলে গতিকে এইটো কেনেকৈ কৰিবা এনেকুৱা ক্ষেত্ৰত চ' এনেকুৱা ক্ষেত্ৰত তোমালোকে LCM ল'ব লাগিব যিহেতু লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয় বা লিষ্ট কমন মাল্টিপ্লায়াৰ ঠিক আছে একদম কম কিমান টাইমত বুলি কৈছে আফটাৰ হাউ মেনি টাইমছ উইল দে মিট এগেইন এট দ্য ষ্টাৰ্টিং পইণ্ট চ' এটলিষ্ট কিমান কম টাইমত তেওঁলোকে আকৌ লগ কৰিম বুলি কৈছে চ' সেইটো কাৰণে কি কৰিব লাগিব তোমালোকে LCM অফ 12 and 18 ল'ব লাগিব চ' তেতিয়াই লিখাখিনি এনেকৈ হ'ব যিহেতু এনেকৈ তোমালোকে লিখি ল'ব ধৰণ যে দেয়াৰ ইজ এ চাৰ্কুলাৰ পাথ এৰাউণ্ড এ স্পৰ্ট ফিল্ড মই তোমালোকক লিখাখিনি দি দিম ঠিক আছে কেনেকৈ লিখিব লাগিব সেইখিনিতো দি দিম এতিয়া মই ৰাফলি কৰি গৈছোঁ ন চ' সেইটো কাৰণে তোমালোকক এই আখৰে লিখা কুৱেশ্যনবিলাক মই লিখাবিলাক দি দিম কেনেকৈ লিখিব লাগে ঠিক আছে চ' সেইখিনি তোমালোকে পাই যাবা এতিয়া জাষ্ট মানে তোমালোকে কি কৰিম এইখিনি যিখিনি হেৰি আছে তোমালোকৰ কি বুলি কয় মই ৰাফলি যেনেকৈ কৰিব লাগে সেইখিনিয়ে কৰি যাম ঠিক আছে এই PPTটো যে বনাইছোঁ তাৰ লগতে মই তোমালোকে চাবা এপটো যেতিয়া খুলিবা এপটোত ভিডিঅ'কেইটা আপলোড কৰিম এই ক্লাছৰ আপলোড কৰাৰ লগতে তোমালোকে এটা PDF থাকিব এপটোৰ লগতে ভিডিঅ'টোৰ লগতে সেইটোত ক্লিক কৰি দিলে তোমালোকে ভিডিঅ'টো খোল খাই যাব ঠিক আছে চ' ভিডিঅ'টো চাবা ভিডিঅ'টো চাই হোৱাৰ পিছত আকৌ PDFটো খুলি ল'ব পাৰা ঠিক আছে মই তোমালোকৰ এই লিখাখিনি যে ইয়াত লিখা থাকিলে সময় গুচি যায় চ' কোৰ্চটো সোনকালে চেছ কৰাৰ কাৰণে কি হ'ল লিখাখিনি মই বুজাই দিম এতিয়া কি লিখিব লাগে চ' আগৰ কুৱেশ্যনটো লিখোঁতে বহুত টাইম গৈছিলে হয় নহয় এনেকৈ তলৰ লাইনকেইটা বুজাওঁতে প্ৰায় কিমান দেৰি গৈছে চ' সেইটো কাৰণে লিখাটো মই তোমালোকক লিখাই দিম ধুনীয়াকৈ আৰু আখৰ ভাল হ'ব তেতিয়া টাইপ কৰি দিলে এতিয়া মই এইখিনি কি কৰিম ইয়াত জাষ্ট মানে মই তোমালোকক অকল হেৰি কৰিম এই ৰাফলি কৰাখিনি কৰাই দিম ঠিক আছে চ' তেতিয়া অলপ ইজি হ'ব এইখিনিতো চোৱা আগৰ কুৱেশ্যনকেইটা যে কৰিলোঁ সেইকেইটাতো ইমান বেছি লিখিবলগীয়া নাছিলে বা MCQ বিলাকত যদি ইমান লিখাবলগীয়া নাথাকে কাৰণ MCQ বুজিবই লাগিব সেইটোৱে কথা নাই কিন্তু যিবিলাক আখৰ লিখা বা দীঘলীয়া অংক থাকিব এনেকুৱা লাষ্টত এটা লাইন লিখিব লাগে বা ষ্টাৰ্টিঙত লিখিব লাগে এটা লাইন চ' তেনেকুৱাবিলাক মই কি কৰিম বুজাই দিম ইয়াত বুজাওঁতে আৰু লিখোঁতে তোমালোকে লিখাই দিম সেইটো তোমালোকে নোট কৰি ল'বা ঠিক আছে চ' দেখা নাই নেকি ওলাই আছেতো তোমাৰ নেটৱৰ্ক প্ৰব্লেম চাগে মই দেখি আছোঁ মোৰ দুটা ডিভাইচ দি মই কানেক্ট কৰিছোঁ মই দেখি আছোঁ দেখি আছোঁ তোমাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈছে চাগে এনে চোৱা তোমালোকে দেখি আছা নে বাকীখিনি আনমিউট কৰি পেলাই হয় চ' বা যদি কিবা প্ৰব্লেম পোৱা কেতিয়াবা তোমালোকে এই ক্লাছটো আকৌ এপত যাব নহয় হয় নহয় ত' তোমালোকে বা ইউটিউবতো যাব কেতিয়াবা সদায় নাযায় ইউটিউবত হা চব ক্লাছ প্ৰথমতে মই অলপ দি আছোঁ চ' ফ্ৰীকে চ' কি হয় তোমালোকে এইখিনি এপত পাই যাবা চ' ৰেকৰ্ডেড চাই কেতিয়াবা যদি পটককৈ অলপ নেটৱৰ্ক প্ৰব্লেম হয় ৰেকৰ্ডেড চাই ল'বা চ' এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা 12 আৰু 18 এতিয়া LCM ল'ব লাগিব মই এইটো বুজালে কি হ'ব লাগিব চ' এইটো কেনেকৈ কৰিবা 12 যদি লোৱা তোমাৰ প্ৰাইম ফেক্টৰেশ্যন 2 হয় নহয় এইটো তোমালোকে কাষত কৰি পেলাই এনেকৈ চাব পাৰা 12 হ'লে কি হয় 2 6 2 3 18 হ'লে কিমান হয় 18 হ'লে 2 ৰে হৰণ যায় 9 3 3 চ' 18 হ'লে কিমান হ'ব 2 পূৰণ 3 পূৰণ 3 হয় নহয় চ' ইয়াৰ যদি তোমালোকে LCM লোৱা বা LCM বুলি কৈছোঁ হয় নহয় বা এনেকৈ লসাগু বুলি লিখিব পাৰা সেইটো কিমান হ'ব তোমালোকৰ 2টো দুইটাতে আছে দুবাৰ আছে ইয়াত এবাৰ আছে চ' দুবাৰ আহিব 3টো ইয়াত এবাৰ আছে ইয়াত দুবাৰ আছে হাইষ্টটো আহিব হয় নহয় 3 × 3
কিমান হ'ব 3 3 9 9 গুণ 18 গুণ 36 সো এইটো কিমান হ'ব 36 হ'ব ঠিক আছে এইটো বুজি পাবা এতিয়া লিখাখিনি কেনেকৈ হ'ব এইখিনি মই লিখাটোৰ লগত এড কৰি নেক্সট স্লাইডত ধুনীয়াকৈ লিখি দিম ৰাফ ৱৰ্ক থাকিব ইফালে লিখা থাকিব ৰাফ ৱৰ্ক থাকিব এনেকৈ এটা স্লাইড লিখা থাকিব সো তেনেকৈ এতিয়া কি হ'ল তোমালোকৰ 8 নম্বৰ যেটো কোৱেশ্চন চোৱা the soldiers in a regiment can be stood in some rows consisting of 15 20 or 15 numbers of soldiers find the least number of soldiers in the regiment ঠিক আছে so কি আছে the soldiers in a regiment can be stood in some rows consisting of 15 20 or 25 number of soldiers ঠিক আছে এটো তোমালোকে চাই তোমালোকে কি হ'ব কোৱা এটো এলসিএম হ'ব নে এসিএম হ'ব ক'ব লাগিব আৰু কি হ'ব মোক বুজাই দিব লাগিব যদি পাৰা ঠিক আছে কোৱা এলসিএম হ'ব নে এসিএম হ'ব এটো কি হ'ব কোৱা হেল্ল' এলসিএম হ'ব নে এসিএম হ'ব কোৱা চেপ্টাৰ কিমান 21 এনসাৰ নাচাবা হা 8 1 টো এলসিএম হ'ব নে এলসিএম হ'ব কোৱা হেল্ল' মই বুজাই দিছো ঠিক আছে the soldiers in a regiment can be stood in some rows consisting of 15 20 or 25 numbers of soldiers ঠিক আছে find the least number of soldiers in the regiment so list এটা বহুত হ'ব পাৰে কিন্তু লিষ্টটো খুদিছে লিষ্ট খুদিলে ধৰা কি হ'ব এলসিএম আহিব নাই লিষ্ট শব্দটো খুদিছে এইটো তাতো বুজিব পৰা যায় এইটো এলসিএম বুলি বা কি হ'ব যে কিবা এটা নাম্বাৰ soldier আছে বহুত নাম্বাৰ আছে সো হেতক 15টা 15টাকও ভাগ কৰিব পাৰি 20টা 20টাকও গ্ৰুপত ভাগ কৰিব পাৰি বা এটা গ্ৰুপত 25টাকও ভাগ কৰিব পাৰি ঠিক আছে গতিকে এইটো কি হ'ব এলসিএম হ'ব সো 15 20 আৰু 25 ৰ এলসিএম উলিয়ালে এনসাৰটো হৈ যাব লিখাখিনি মই নেক্সট এইখিনি দি দিম নোটছত সো 3 into 5 হ'ব 20 টো কি হ'ব 20 টো 2 পূৰণ 5 হ'ব আৰু 25 টো কি হ'ব 5 পূৰণ 5 ঠিক আছে সো এতিয়া ইয়াৰ এলসিএম কি হ'ব লিখাখিনি লিখি দিম মই কৈছো অলৰেডি সো এলসিএম 2 টো কেইবাৰ আছে ইয়াত দুবাৰ আছে সো হাইয়েস্ট দুবাৰ 2 টো দুবাৰ আহিব 3 টো ইয়াত এবাৰ আছে ইয়াত নাই সো এবাৰ আহিব আৰু 5 টো ইয়াত এবাৰ আছে ইয়াত এবাৰ আছে ইয়াত দুবাৰ আছে সো 5 টো দুবাৰ আহিব সো 5 5 গুণ 25 3 গুণ 75 2 গুণ 150 2 গুণ 300 ঠিক আছে সো লিখাটো লিখিব লাগিব যে এনেকৈ এটা কি হ'ব the soldiers in a regiment can be stood in some rows consisting of এইটো লিখিব পাৰা প্ৰথম লাইনটো বা লিখিব পাৰা যে এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক দিয়া আছে বুলি লিখিবা যে গিভেন যে এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক 15 20 বা অসমীয়াত দিয়া আছে লিখিবা জন কৰি কিছুমান সাহিত্য হ'ব পাৰি বা ইয়াত লিখিবা গিভেন the soldiers in a regiment can be stood in some rows consisting of 15 20 or 25 numbers of soldiers so LCM will be the least number of soldiers in the regiment ঠিক আছে বা কি হ'ব ৰেজিমেণ্টৰ অতি কম কিমানজন সৈনিক আছে জানিবৰ বাবে আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব সো তাৰ পিছত এলসিএম উলিয়াব এতিয়া এইটো কেনেকৈ হ'ল তোমালোকে চাই দিয়া কৈ আছো সব 300 জন যেহেতু মানুহ আছে তো ঠিক আছে এটা ডাঙৰ এটা 300 জনৰ মানুহ আছে ঠিক আছে ডাঙৰ এটা মানে গ্ৰুপ আৰু সো 300 টাক আমি 15 টাক ভাগ কৰিব পাৰো কেনেকৈ ভাগ কৰিব পাৰো 300 যদি 15 হৰণ কৰা কিমান হ'ব তোমালোকৰ 20টা গ্ৰুপ হ'ব হয় না 15টা 15টাকে 20 মানুহ লৈ পেলাই 20টা গ্ৰুপ হ'ব 300 টো কি হ'ব যদি 20টা মানুহ থাকে 20টা 20টাকে কিমানটা গ্ৰুপ হ'ব 15টা গ্ৰুপ হ'ব আৰু 300টা মানুহক যদি তোমালোকে 25টা এটা গ্ৰুপত 25টা 25টা লৈ গ্ৰুপ কৰা কিমানটা গ্ৰুপ হ'ব 12টা গ্ৰুপ হ'ব সো কি হ'ব তোমালোকৰ টোটেল গ্ৰুপ কিমানটা হ'ব 15টাকে ল'লে 15টা এটা গ্ৰুপত 15টা মানুহ ল'লে 20টা গ্ৰুপ হ'ব 20টা মানুহ ল'লে 15টা গ্ৰুপ হ'ব 25টা গ্ৰুপ হ'লে 12টা গ্ৰুপ হ'ব মানে সবকে হৰণ যায় ঠিক আছে 15টাকো ল'ব পৰা 20টাকো ল'ব পৰা 25টাকো ল'ব পৰা সো লিষ্টটো বুলি সুধিছে সো এতিয়া তোমালোকৰ 600 হ'লেও হ'লতেন ঠিক আছে 600 টো যদি হ'লতেন এনসাৰটো হ'ল এনসাৰ নহয় তেতিয়া কিন্তু গ্ৰুপ বনাব পৰা গ'লতেন কাৰণ 600 ক 15 কৰিলেও 14 হয় কাৰণ 300 যিটো নাম্বাৰে হৰণ যায় 300 দুগুণ 3 গুণ 4 গুণ কৰি থাকিলেও সেই নাম্বাৰটো হৰণ যাবই হয় নহয় সো 600ক যদি 20 ৰে হৰণ কৰা তেতিয়া কিমান হ'ব 30 হ'ব আৰু 600ক যদি 25 ৰে হৰণ কৰা তেতিয়াও 24 হ'ব মুঠতে কি হয় 300 যিটো নাম্বাৰ হৰণ যায় 300 পূৰণ 1 300 পূৰণ 2 300 পূৰণ 3 সবকে হৰণ যাব কিন্তু আমাক লিষ্টটো খুদিছে সো লিষ্টটো আমি কেনেকৈ গম পাম এলসিএম মানে লিষ্ট হয় না লিষ্ট কমন মাল্টিপ্লায়াৰ সো লিষ্ট কমন মাল্টিপ্লায়াৰটো আমি এলসিএম ৰ থ্ৰুদি গম পাম মানে এইবিলাক কোৱেশ্চন বিলাক কৰিব পৰাকৈ এলসিএম মানে এসিএম ডাউট নহবলৈ তোমালোকে এনেকুৱা ওয়াৰ্ড বিলাক ইউজফুল হয় ঠিক আছে বা তোমালোকে কনসেপ্টটো বুজি পালো কোড এলসিএম লাগিব কোড এসিএম লাগিব বুজি পাই যাব সো এইটো কি হ'ল 300টা মেম্বাৰ যেটো আছে সেই 300টা মেম্বাৰ তোমালোকে উল্টাকে হয় নহয় চাবৰ কাৰণে এইটো গম পালা যে 15 জনকে ভাগ কৰিলে 20টা গ্ৰুপ হ'ব 20 জনকে এটা এটা গ্ৰুপত ভাগ কৰিলে 15টা গ্ৰুপ হ'ব আৰু 25 জনকে যদি এটা এটা গ্ৰুপত ভাগ কৰা 12টা গ্ৰুপ হ'ব সো কি হ'ব লিষ্ট নাম্বাৰ অফ soldiers in the regiment কিমান হ'ব 300 জন এটলিষ্ট যদি থাকে তেতিয়া এনেকৈ ভাগ কৰিব পাৰিব 600 থাকিব পাৰে 900 থাকিব কিন্তু লিষ্ট কৰিছে যে 300 জন থাকিলে আমি এনেকৈ গ্ৰুপ বনাব পাৰিম 15টা লৈ বনাব পাৰিম 20টা 20টা ৰেজিমেণ্ট 20 জন ৰেজিমেণ্ট লৈ গ্ৰুপ বনাব পাৰিম বা 25 জন ৰেজিমেণ্ট লৈ গ্ৰুপ বনাব পাৰিম সো এইটো কোৱেশ্চন এনেকৈ কৰিম লিখাখিনি মই তোমালোকক কেনেকৈ লিখিব লাগে অসমীয়া ইংলিছত সেইটো আকৌ নেক্সট স্লাইডত দি দিম অলপ গেৰি পেলাই আকৌ তাৰপৰা সেকেন্ড কোৱেশ্চনটো কৰি দিম ঠিক আছে
এতিয়া এই কুৱেশ্যনটো কি হ'ল তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো নিচিনা 7 নম্বৰ কুৱেশ্যনটো নিচিনা কি এলচিএমে হয় A bell rings at every 18 seconds. A bell rings আৰু কি কৈছে another bell rings at every 90 seconds. If these two bells ring simultaneously in an instant, then find after how many seconds will the bell ring simultaneously again. So কি কৈছে অথনি যিহেতু এটা ৰাউণ্ড পৰা এটা কুৱেশ্যন এটা আছিলে এইটো কি হয় তোমালোকৰ 18 ছেকেণ্ডৰ মূৰত এটা ৰিং কৰে 18 ছেকেণ্ড হ'ল প্ৰথমে 0 ছেকেণ্ড ষ্টাৰ্ট হ'ল তাৰপৰা আকৌ 18 ছেকেণ্ডৰ পিছত ৰিং কৰিব কিমান হ'ব 36 হ'ব নাই 18 তাৰপৰা আকৌ 18 ছেকেণ্ড পিছত হ'লে কিমান হ'ব 54 ছেকেণ্ডৰ ৰিং কৰিব আকৌ 18 ছেকেণ্ডৰ ৰিং কৰিলে কিমান হ'ব 72 ছেকেণ্ড হ'ব এনেকৈ আকৌ 18 ছেকেণ্ড হ'লে 90 ছেকেণ্ড হ'ব এই ছেকেণ্ড বেলটোৱে কিমান কৰে 60 ছেকেণ্ড মানৰ পিছত ৰিং কৰে প্ৰথম ৰিংটো 60 ছেকেণ্ড ইমান মান হৈ যায় ঠিক আছে 60 ছেকেণ্ডৰ পাছত ৰিং কৰে তাৰপিছত আকৌ 60 120 ঠিক আছে ইয়ালৈকে হোৱা নাই এনচাৰটো 120 ইয়াত কিমান হয় 18 হ'লে 108 হয় চ' এনেকৈ গৈ থাকিব এটা সময় এইটো গৈ থাকিব গৈ মুঠতে কি হ'ব কমন কিবা এটা ওলাব ঠিক আছে কমনটো কি হয় আমি উলিয়াব লাগে সেইটো কাৰণে আমি লিষ্ট কমন মাল্টিপ্লাই উলিয়াব লাগিব যে এটাই 18 ছেকেণ্ডৰ পাছত ৰিং কৰি আছে কৰি গৈ আছে 18 ছেকেণ্ড 34 ছেকেণ্ড 54 ছেকেণ্ড 72 ছেকেণ্ড 90 ছেকেণ্ড 108 ছেকেণ্ড 126 এনেকৈ যোগ গৈ থাকিব আৰু এনেকৈ তোমালোকে ৰাফলি কৰি উলিয়াব পাৰা 18 এনেকৈ যোগ কৰি কিমান 18 হ'ব তাৰপৰা 36 হ'ব 54 হ'ব কিন্তু সেইটো প্ৰপাৰ ৱে নহয় কৰাটো তোমালোকে যিহেতু এলচিএম এইচচিএফ শ্বৰ্টকাট দিয়ে আছে কৰিবলৈ চ' কুৱেশ্যনটো এলচিএমৰ দ্বাৰা হ'ব নে এইচচিএফৰ দ্বাৰা হ'ব এইটো জানিব লাগিব চোৱা তোমালোকে এলচিএম মানে কি হয় এলচিএম সদায় তোমালোকে দুটা বা তিনিটা যদি নাম্বাৰ পোৱা এলচিএম সদায় নাম্বাৰ একদম ডাঙৰ নাম্বাৰটোতকৈ সমান বা ডাঙৰ হ'ব ঠিক আছে এলচিএমটো সদায় কি হয় যিকেইটা নাম্বাৰ আছে ছাপ'জ এ বি আছে এ বিৰ ভিতৰত যিটো ডাঙৰ হয় ছাপ'জ মেক্সিমাম এ বিতকৈ ডাঙৰ বা সৰু হ'ব যিটো মেক্সিমাম হ'ব তাতকৈ ডাঙৰ হ'ব আৰু এইচচিএফটো কি হয় এইচচিএফ সদায় সৰু হয় ডাঙৰ হায়েষ্ট এইটো ৱৰ্ড হায়েষ্ট হয় এইটো লিষ্ট হয় যদি ডাঙৰ হয় এইটো হায়েষ্ট কমন ফেক্টৰ বুলি কয় চ' এইটো কি হয় ফেক্টৰকেইটাৰ ভিতৰত ডাঙৰ কিন্তু কি হয় সংখ্যাকেইটাতকৈ কিন্তু সৰু হয় বা সমান হয় ঠিক আছে গতিকে তোমালোকে এনচাৰটো দেখিয়ে গম পাবা যে এইটোতো 18 ছেকেণ্ড বা 60 ছেকেণ্ডত লগ হ'বলগীয়া নাই গতিকে এইটোত এলচিএম দিয়ে কৰিব লাগিব ঠিক আছে এই বেল ৰিংছ এট এভৰি 18 ছেকেণ্ড চ' 18 ছেকেণ্ড 30 36 ছেকেণ্ড এনেকুৱা পিছত হৈছে চ' 60 পাৰ হৈ গৈছে বস্তুটো হয়গে নাই চ' এনেকুৱা কুৱেশ্যন এনেও এলচিএম দিয়ে কৰিব লাগিব যিহেতু সংখ্যাকেইটাতকৈ এনচাৰটো ডাঙৰ হ'ব 60 বা 18তকৈ এনচাৰটো ডাঙৰ হ'ব চ' এলচিএম দি কৰিব লাগিব ঠিক আছে লিখাটো মই লিখাই দিম 18 আৰু 60 এলচিএম ল'ব লাগিব গতিকে যিটো এনচাৰ হ'ব সেইটোৱে ইয়াৰ এনচাৰ হ'ব চ' 18ৰ যদি এলচিএম লোৱা তোমালোকৰ 2 × 3 × 3 হ'ব এইটো তোমালোকে কৰি চাব পাৰা বহুত কৰিলোঁ এনেকৈ কেনেকৈ লয় চ' সেইকাৰণে মই একদম 6 পাই আহিছে ইয়াত জাষ্ট মই এনেকৈ লিখি দিছোঁ প্ৰাইম ইকুৱেশ্যনটো 60 যদি কৰা 2 হ'ব 2 হ'ব 3 হ'ব 5 হ'ব ঠিক আছে এইটো চ' এতিয়া যদি তোমালোকে এলচিএম লোৱা কি হয় 2 কেইবাৰ আছে এইটোত এবাৰ আছে এইটো দুবাৰ আছে চ' দুবাৰ ল'ব লাগিব হাইষ্টটো ল'ব লাগিব 3 ইয়াত কেইবাৰ আছে দুবাৰ আছে ইয়াত এবাৰ আছে চ' হাইষ্টটো ল'ব লাগিব 3 5 ইয়াত আছে ইয়াত নাই কিন্তু সেইটো ল'ব লাগিব এঠাইত থাকিলে ল'ব লাগিব চ' 5 × 15 × 45 × 90 × 180 চ' 180 ছেকেণ্ডৰ পাছত সিহঁতে কিমান হ'ব আকৌ বাজিব দুইটা বেল আকৌ বাজিব ঠিক আছে প্ৰথমতে বাজিছিলে তাৰপৰা বজাৰ পিছত 18 ছেকেণ্ডৰ পিছত বাজিলে 18 ছেকেণ্ড এনেকৈ হ'লে কিমান হ'ব 10 বাৰ বাজিলে 180 ছেকেণ্ড হ'ব আৰু তেনেকৈ এইটো চাব পাৰে যে 60 ছেকেণ্ড মূৰত বাজিলে 60 তিনিবাৰ হ'লে 180 ছেকেণ্ড হ'ব চ' এনচাৰটো তেনেকৈ ওলাব ঠিক আছে এলচিএম এতিয়া লিখাখিনি কি হ'ব সেইখিনি মই তোমালোকক ইয়াত লিখাই দিম ঠিক আছে মই পিপিটিটোৰ পিছত আগৰকেইটাৰ নিচিনাকৈ নেক্সট শ্লাইডত লিখাই দিম এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা যে এই ৰেডিঅ' ষ্টেচন প্লেচ আসাম সংগীত কি হয় বোলে কমেণ্ট কৰি ক'বা অসম সংগীত কোনটোক কোৱা হয় once every 2 days another radio station plays the same song once every 3 days how many times in 30 days will both the radio station play the same song on the same day ঠিক আছে চ' কিমান হ'ব এতিয়া এইটো কেনেকৈ উলিয়াবা যে এটা ৰেডিঅ' ষ্টেচন আছে দুটা ৰেডিঅ' ষ্টেচন আছে ঠিক আছে তাৰে এটাই কি কৰে অসম সংগীতটো দুদিনৰ মূৰে গায় ঠিক আছে ধৰা আজি গালে দুদিনৰ পিছত গাইছে তাৰপৰা আৰু দুদিনৰ পিছত এনেকৈ গাই আছে আৰু ইটো ষ্টেচনে ধৰি লোৱা তোমালোকক কি কৰে তোমালোকৰ 3 দিনৰ মূৰে গায় ঠিক আছে 3 দিনৰ মূৰে মানে কি হ'ল আজি গালে তাৰপিছত আৰু দুদিন গেপ দিলে দুদিন গেপ দি পেলাই তোমালোকৰ ধৰা তোমালোকৰ তাৰ পিছৰ দিন গালে ঠিক আছে চ' তেনেকৈ কৰি তোমালোকৰ কি উলিয়াব লাগিব কিমান দিন মানে ধৰা এমাহ হ'লতো এমাহত ধৰা কোনোবা এটা ষ্টেচনে কিমান দুদিনৰ মূৰে কিমান গাব দুদিনৰ মূৰে গাই থাকিলে এমাহত কিমান দিন গাব কোৱা তোমালোকে আজি দুদিনত গাইছে 4 দিনৰ পিছত গাইছে তাৰপৰা 6 দিনৰ পিছত গাইছে 8 দিনৰ পিছত গাইছে এনেকৈ গাই তোমালোকৰ কিমান হ'ব এমাহৰ পিছত কিমান হ'ব এমাহৰ পিছত কিমান হ'ব 15 দিন গাব হয় নহয় দুদিনৰ মূৰে গালে হিচাপ কৰি চালে গম পাবা তোমালোকে চ' এতিয়া কিমান হ'ব এমাহৰ পিছত এটা ষ্টেচনে 15 বাৰ গাব ঠিক আছে আৰু ইটো ষ্টেচনৰ কিমান হ'ব ইটো ষ্টেচনে এমাহৰ পিছত কিমান বাৰ গাব 3 বাৰ 3 দিনৰ মূৰে গাইছে নাই চ' 3 দিনৰ মূৰে গাওঁতে 3 দিনৰ পিছত গাইছে 6 দিনৰ পিছত গাইছে 9 দিনৰ পিছত গাইছে 12 দিনৰ পিছত গাইছে এনেকৈ গাই আছে চ' সিহঁতে কিমান বাৰ গাব মুঠতে গোটেই মাহটোত 10 বাৰ গাব চ' কি কৈছে যে হাউ মেনি টাইমছ ইন 30 days উইল বথ দ্য ৰেডিঅ' ষ্টেচন প্লে দ্য চেম চং অন দ্য চেম ডে বুলি কৈছে চ' চেম চং অন দ্য চেম ডে মানে কি হ'ব লাগিব এইটোৱে বুজি পাবা যে কমন হ'ব লাগিব যে প্ৰথমজনেও গাব লাগিব ছেকেণ্ডজনেও গাব লাগিব ঠিক আছে একেই নাই
চ' বেলেগ বেলেগ দিনত গাইছে কিন্তু কেতিয়াবা একে দিনতো গাব মানে ঠিক আছে 15 দিন এটা ষ্টেচনে গাইছে ইটো ষ্টেচন 10 দিন গাইছে 3 দিনৰ মূৰে কোৱাটোৱে চ' তাৰ এই 15 দিন আৰু ইয়াৰ 10 দিনৰ ভিতৰত এনেকুৱা দিন আছে কমন দিন কেইটামান আছে ঠিক আছে য'ত প্ৰথম ষ্টেচনটো গায় ছেকেণ্ড ষ্টেচনটোও গান গায় চ' সেই কমন ডেইজটোৰ কাৰণে তোমালোকে কি উলিয়াব লাগিব হায়েষ্ট কমন মাল্টি HCF উলিয়াব লাগিব হায়েষ্ট কমন ফেক্টৰ উলিয়াব লাগিব চ' কি হয় ফাৰ্ষ্ট ৰেডিঅ' ষ্টেচনটো মই এইটো কৰি দিম কিমান বাৰ গায় লিখাটো লিখাই দিম 15 দিন গায় আৰু ছেকেণ্ড ৰেডিঅ' ষ্টেচনটোৱে মাহত কিমান দিন গায় 10 দিন গায় চ' এতিয়া কিমান হ'ব তোমালোকে এইটো ডিভাইড কৰি মানে এইটোৰ HCF লৈ ল'লে 15 আৰু 10ৰ HCF লৈ ল'লে তোমালোকৰ কি হৈ যাব এনচাৰটো ওলাই যাব এইটো HCF লৈ ল'লে HCFটো কেনেকৈ ওলাব এতিয়া 15টো কি হয় তোমালোকৰ 3 into 5 হয় 10টো কিমান হয় 2 into 5 আৰু এইটো যিহেতু কমন হয় আমি HCF কেনেকৈ ল'ম যে দুইটাত থকাটো ল'ব লাগিব দুইটো ইয়াত আছে ইয়াত নাই তিনি নহ'ব তিনি ইয়াত আছে নাই নহ'ব চ' দুইটাত 5টো ইয়াতো আছে এবাৰ আছে চ' HCFটো 5 হ'ব 5 বাৰে 100 চ' কিমান হ'ব এনচাৰটো যে 30 দিনত মুঠতে কিমানবাৰ দুইটা অন্যটা কেন্দ্ৰই একেটা সংগীত বজাব কিমানবাৰ বজাব 5 দিন বজাব চ' তোমালোকে এইটো কৰিব পাৰা যে দুদিনৰ পিছত এটাই গায় 4 দিনৰ পিছত 6 দিন 8 দিন 10 দিন 12 14 কৰি চাব পাৰা এনেকৈ ৰাফলি কিন্তু এনেকৈ কৰিলে নহ'ব তোমালোকক হেৰিটো সুধিছে কিন্তু যদি এইটো মাল্টিপ্লাই বোলে MCQ কুৱেশ্যন আছে তোমালোকে পাহৰি গ'লা বোলে কেনেকৈ LCM দি ওলাব নে HCF দি ওলাব কাৰণ এনচাৰটো দুইটা দিয়া থাকিব দুইটা মানে LCM দি ওলালে যিটো হয় সেইটো দিয়া থাকিব 30 বুলি 18 বুলি বা HCFটো দিলেও ওলাই থাকিব চ' তোমালোকে এইটো পাজল হ'ব চ' এইটো কিন্তু কিমান 3 দিনৰ মূৰে গায় হয় নহয় চ' তোমালোকে কেতিয়াবা যদি HCF LCM পাহৰি যায় বোলে MCQ কুৱেশ্যন আছে এনেকৈ বুদ্ধি লগাই পেলাও এনেকৈও কৰিব পাৰা হিচাপ কৰি কিমান দিন হ'ব 24 27 30 এতিয়া চোৱা এইটোৱে প্ৰথম অন্তৰায় কেন্দ্ৰটোৱে এনেকৈ দুদিনৰ মূৰে গায় ছেকেণ্ডটোৱে এনেকৈ 3 দিনৰ মূৰে গায় ঠিক আছে এতিয়া চোৱা 2 4 6 চোৱা 6টো এটা হৈছেনে একেদিনা হৈছেনে তাৰপৰা চোৱা 12 দিনৰ মূৰত এওঁ গাইছে এওঁ 12 দিনৰ মূৰত গাইছে এইটো ষ্টেচনো গাইছে এইটো ষ্টেচনো 18 ডেইজৰ পিছত গাইছে এইটো ষ্টেচনো 18 ডেইজৰ পাছত গাইছে তেনেকৈ চেম এইটো ষ্টেচনো 24 ডেইজৰ পিছত গাইছে এইটো 24 ডেইজৰ পাছত গাইছে আৰু 30 পাছত এইটো ষ্টেচনো গাইছে আৰু এইটো 30 পাছত গাইছে চ' কি হ'ব এতিয়া এনেকৈ চালে তোমালোকে গম পাবা যে 5টা দিনৰ মূৰত গাইছে কিন্তু আমি এনেকৈ নুলিয়াওঁ স্মাৰ্ট ৱেজ ইউজ কৰিব লাগিব আমি চ' কি হ'ব LCM আৰু HCFৰ ক্ষেত্ৰত চ' ইয়াত কি হ'ব HCF হ'ব যিটো কমন ডেইজ কৰিছে চ' HCF দি পেলাই মানে কিমান হ'ব HCF 15 and 10 কিমান হ'ব এইটো মুখতে উলিয়াব পাৰে এইবিলাক নকৰিলেও বা দীঘলীয়া কুৱেশ্যন থাকিলেও এনেকৈ কৰি দেখাব লাগিব তোমালোকে পাৰিছা যদিও এনেকৈ নাচাব তোমালোকে কৰি দেখাবই লাগিব চ' সেইটো কাৰণে এনেকৈ কৰি দেখাব যদি দীঘলীয়া আৰু কি লিখিব লাগিব কথাখিনি সেইখিনি মই আগৰ কুৱেশ্যনকেইটাৰ নিচিনাকৈ এইটো কুৱেশ্যনটো কি কৰিম লিখাই দিম ঠিক আছে চ' এইটো এনেকৈ কৰিব আৰু নেক্সট কুৱেশ্যনটো যদি চোৱা আকৌ কি আছে an army contingent of 616 members is to march behind an army band of 32 meters in a parade the two groups are to march in the same number of columns what is the maximum number of columns in which they can reach কি কৈছে যে 616 সদস্যৰ এটা সৈন্যবাহিনী গোটে 32 জনী এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হয় দুইটালৈ একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হয় তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব চ' ইয়াত স্তম্ভ এটা আছে ধৰি লোৱা কেইটামান স্তম্ভ আছে চ' ইয়াৰ পিছত কি থাকে এই 32টা হেৰি আছে কি আছে 32 জন আছে এনেকৈ মানুহ 32 জনৰ পিছফালে ইয়াত 32 জন আছে ঠিক আছে ক'ত কিমানজন আছে মই কৈ নিদিওঁ ইয়াত এইটোত কিমান পিছফালে এইটোত কিমানজন বা স্তম্ভ কেইটা আছে এইটো আমি নাজানো তাৰপিছত তেওঁলোকৰ পিছফালে বহুত মানুহ আছে এনেকৈ বহুত মানুহ মানে ইয়াত সৈন্য আছে ঠিক আছে এনেকৈ আছে আৰু চ' ইয়াত 616 আছে চ' গ্ৰুপবিলাক এনেকৈ ভগোৱা হয় ইয়াত যদি দুটা আছে তাৰ পিছফালে কেইটামান থাকিব ইয়াত দুটা থাকিলে তাৰ এই 32টাৰ পৰা ইয়াত কেইজনমান থাকিব ইয়াৰ পিছফালে ইয়াত কেইজনমান থাকিব ইয়াৰ 2-3জনৰ মানে আণ্ডাৰত ইয়াতো কেইজনমান সৈনিক থাকিব আৰ্মি বেণ্ড ইজ মাৰ্চ বিহাইণ্ড এন আৰ্মি বেণ্ড অফ 32 মেম্বাৰ্ছ ঠিক আছে ইন এ পেৰেড চ' 32টা থাকিব তাৰ পিছফালে এনেকৈ কিমান হ'ব 616 মেম্বাৰ্ছ থাকিব চ' কি কৈছে ইয়াত কিমান থাকিব তাত 2 groups are to march in the same numbers of columns so what is the maximum number of columns in which they can march so column থাকিবতো এনেকৈ ইয়াত বেণ্ড থাকিব ইয়াত আৰ্মি থাকিব এনেকৈ ইয়াত থাকিব এটা ইয়াত আৰ্মি বেণ্ড থাকিব চ' এইটো ইয়াত কেইজনমান মেম্বাৰ থাকিব ইয়াত বেণ্ড থাকিব চ' এনেকৈ এইটো এটা বেণ্ড থাকিব চ' ইয়াত এনেকৈ মেম্বাৰ থাকিব চ' কি হয় এইটোৰ কাৰণে আমি কি উলিয়াব লাগিব 32 আৰু 616 কমন উলিয়াব লাগিব কমন ফেক্টৰ কিমানটা হেৰি আছে বুলি কৈছে গ্ৰুপ কমন আছে কৈছে ঠিক আছে চ' ইয়াত যদি এজন আছে ইয়াত বোলে 40জনকৈ আছে চ' 10জন থাকিলে 400 হ'ব চ' এনেকৈ এইটো বস্তু উলিয়াব লাগিব চ' এতিয়া এইটোৰ কাৰণে আমি কি কৰিব লাগিব 32 আৰু 616ৰ HCF উলিয়াব লাগিব আৰু আমি কি লিখিব লাগে সেইটো মই তোমালোকক লিখাই দিম বা এইটো গসাগু বুলি কয় লিখাটো কি হ'ব সেইটো মই নেক্সট স্লাইডত দি দিম তোমালোকক ক্লাছটো শেষ হোৱাৰ পিছত নোটছত চ' এতিয়া এইটো কিমান হ'ব 32 যদি কৰা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ মই ভেৰিফাই কৰি গৈছোঁ ঠিক আছে এইবিলাক পৰীক্ষাত ভেৰিফাই কৰি দিব নালাগে কিন্তু এনচাৰটো যে শুদ্ধ সেইটো মই দেখাই দিছোঁ এতিয়া 616টো অকণ ডাঙৰ হয় মই কাষত কৰি দিব লাগিব ইয়াত
কৰি দেখাব লাগিব তোমালোকক 616 কিমান 2ৰে কিমান বাৰ যায় 308 বাৰ যায় আকৌ 2ৰে যাব কিমান বাৰ যাব 154 বাৰ যাব আকৌ 2ৰে গ'লে 77 বাৰ যাব আকৌ 7ৰে গ'লে 11 বাৰ যাব ঠিক আছে চ' 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পূৰণ 11 চ' HCF যেহেতু আমি ল'ম HCFত আমি কমনটো ল'ব লাগিব 7 ইয়াত আছে ইয়াত নাই নলওঁ 11 ইয়াত আছে ইয়াত নাই নলওঁ চ' 2 কেইটাই ল'ব লাগিব 2 ইয়াত 5টা আছে ইয়াত 3টা আছে চ' কমন কেইটা আছে 3টা আছে দুইটাতে হয় নহয় 3টা কমন আছে চ' আমি 2 into 2 into 2 মানে 8 হ'ব এনচাৰ চ' কিমান হ'ব এনচাৰটো 8 হ'ব লিখাখিনি মই তোমালোকক লিখাই দিম কৈছোঁ অলৰেডি চ' কিমান হ'ব এতিয়া তোমালোকে যদি ভাগ কৰা 8জনৰ লগত এই 8টা গ্ৰুপ হ'ব চ' 8টা গ্ৰুপত ইয়াত 4টা আমি এনেই ধৰিছিলোঁ আৰু বুজাবলৈ চ' 8টা এনেকৈ গ্ৰুপ হ'ব চ' 4জন ইয়াত থাকিলে চাপ'জ ইয়াত 4জন থাকিলে ইয়াত 4জন থাকিলে ইয়াত 4জন থাকিলে 4 4 4 4 32জন হৈ গ'ল চ' এই 8টা গ্ৰুপ যদি হয় 616 যদি আমি 8টা ভাগ কৰোঁ কিমান হ'ব 8ৰে যদি হৰণ কৰোঁ 77 আৰু 77 হ'ব ঠিক আছে 77 কৰিব পাৰা কাৰণ এইটো 8ৰে কৰা বিচাৰটো 77 থাকিছে চ' ইয়াত 77টা মেম্বাৰ হ'ব এইটো 4জনৰ পিছফালে আৰু 77জন মেম্বাৰ হ'ব ইয়াত 77 77 77 চ' তেনেকৈ এই 4 আনকৈ 32জনৰ পিছফালে 77কে 8টা গ্ৰুপ হ'ব ঠিক আছে মানে 77কে মেম্বাৰ থাকিব গ্ৰুপটো ঠিক আছে 4জন থাকিব তাৰ পিছফালে 77জন থাকিব 4জন থাকিব তাৰ পিছফালে 77 থাকিব চ' এই যে 8টা এনেকৈ থাকিব চ' এইটো আমি কেনেকৈ গম পালোঁ যে হোৱাট ইজ এ মেক্সিমাম নম্বৰ কলম ইন হুইচ দে কেন মাৰ্জ চ' 8টা কলম থাকিব য'ত তেওঁলোকে মাৰ্জ কৰি যাব ঠিক আছে 4জন থাকিব তাৰ পিছফালে 77জন এনেকৈ থাকিব চ' সেইটো এনচাৰটো বিচাৰিছে চ' এইটো কাৰণে কমন যিহেতু বিচাৰিছোঁ সেইটো কাৰণে আমি কি উলিয়ালোঁ HCF উলিয়ালোঁ বা গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়ালোঁ চ' তেনেকৈ এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যনটো চোৱা এইটো তোমালোকে পঢ়া প্ৰথমতে কেইটা দিয়া আছে 4টা কুৱেশ্যন 6টা কুৱেশ্যন দিয়া আছে ন এইটো So ইয়াত কি হ'ব Himadri has a collection of 625 Indian postal stamps and 325 international postal stamps. She wants to display them in identical groups of Indian and international stamps with no stamp left out. What is the greatest number of groups Himadri can display the stamps? So এইটো গ্ৰুপ বনাব লাগে মানে কি হয় বোলে ইয়াত যদি তাই কি আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিছে চ' কি হয় ষ্টাম্প কিছুমানে সংগ্ৰহ কৰা হবি হয় ঠিক আছে বেলেগ বেলেগ ঠাইৰ ডাক টিকট সংগ্ৰহ কৰে চ' তাৰে কি হয় 625টা ইণ্ডিয়ান আছে আৰু 325টা ইণ্টাৰনেশ্যনেল আছে কি কৰিব তাই এইবিলাক গ্ৰুপত বনাই মানে ঠিক আছে চি ৱান্টছ টু ডিছপ্লে দেম ইন আইডেণ্টিকেল গ্ৰুপছ অফ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাম্পছ উইথ ন' ষ্টাম্প লেফ্ট আউট ঠিক আছে হোৱাট ইজ দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ গ্ৰুপছ হিমাদ্ৰী কেন ডিছপ্লে দ্য ষ্টাম্প ঠিক আছে চ' গ্ৰুপত এনেকৈ বনাব যাতে সেইটো গ্ৰুপত মানে ধৰি লৈছোঁ ইণ্ডিয়ানো থাকিব আৰু ইণ্টাৰনেশ্যনেল থাকিব তাৰপিছত 21 ষ্টাম্প যাতে হেৰি হৈ নাযায় মানে কমন থাকিব লাগিব ঠিক আছে দুইটাৰে 21 ষ্টাম্প যাতে বাকী থাকি নাযায় ঠিক আছে চ' যদি 5টা থাকে ইফালেও 5টা থাকিব তাৰপিছত এনেকৈ গ্ৰুপ বনাব এটা নাম্বাৰ ইণ্ডিয়ান থাকিব এটা নাম্বাৰ ইণ্টাৰনেশ্যনেল থাকিব তাৰপিছত সেইখিনি ষ্টাম্পৰ ভিতৰত গ্ৰুপ বনোৱাৰ পিছত এটাও থাকি নাযায় যেতিয়া যদি এইটোৰ ক্ষেত্ৰত আমি গম পাইছোঁ HCF হ'ব বুলি কমন ল'ব লাগিব চ' HCFটো উলিয়ালোঁ তাৰপিছত মই বুজাই দিওঁ এনচাৰটো কেনেকৈ হয় চ' 625 আমি জানো 625 কিমান হয় 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 আৰু 325টো নাজানা যদি এইটো কাৰণ 525 স্কোৱাৰ হয় না 25 স্কোৱাৰ মানে 5 5 25 5 5 25 25 স্কোৱাৰ গ'ল 325টো যদি কাষত কৰি চাওঁ কিমান হ'ব 5 হ'ব 5ৰে কৰি চাইছোঁ 2ৰে নাযায় 3ৰে নাযায় চ' 5ৰে কৰিলে 65 বাৰ যাব আৰু যদি 5ৰে কৰে আকৌ 13 বাৰ যাব চ' এইটো কিমান হ'ব 325টো কিমান হ'ব 5 into 5 into 13 চ' HCF যদি কৰে কিমান হ'ব 5 into 5 হ'ব ঠিক আছে কমনটো আহিব আৰু এইটো ইয়াত 13 আছে 13 নাই ইয়াত নাহে চ' 5 দুবাৰ আছে ইয়াত 4বাৰ আছে ইয়াত দুবাৰ আছে চ' দুবাৰটো আহিব চ' এইটো কিমান হ'ব 25টা কিমান হ'ব এতিয়া যে চি ৱান্টছ টু ডিছপ্লে দেম ইন আইডেণ্টিকেল গ্ৰুপছ অফ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাম্পছ উইথ ন' ষ্টাম্প লেফ্ট আউট হোৱাট ইজ দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ গ্ৰুপছ হিমাদ্ৰী কেন ডিছপ্লে দ্য ষ্টাম্প কি কৈছে যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ বিশেষ গ্ৰুপত ৰাখিব বিচাৰে ঠিক আছে আইডেণ্টিকেল গ্ৰুপছ ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় ঠিক আছে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব কুৱেশ্যনটো চাই ল'ব কিতাপৰ পৰা আখৰটো অকণ ডাঙৰ হৈছে চ' 25টাকৈ যদি গ্ৰুপ বনায় চ' তেতিয়া তাই কি হ'ব টিকেটকেইটা মানে ধৰা ইকুৱেলি ডিষ্ট্ৰিবিউট কৰিব পাৰিব কাৰণ 25ক 625 হৰণ যায় 325 হৰণ যায় ডাঙৰ সংখ্যা থাকে চ' তেতিয়া কি হ'ব গ্ৰেটেষ্ট নাম্বাৰ বুলি কৈছে গ্ৰেটেষ্টটো আহি গ'লে মানে গম পাব যে হায়েষ্ট কমন গ্ৰেটেষ্ট মানে হায়েষ্ট হয় নহয় চ' তেতিয়াই গম পাব যে তোমালোকক HCF সুধিছে সেইটো এটা ক্লু হয় তোমালোকক কুৱেশ্যনটো কৰিবৰ কাৰণে এনেকুৱা কুৱেশ্যন এইকেইটাই যে দিব এনেকুৱা কথা নাই ন 7টা কৰিলোঁ আমি 7 নম্বৰ কুৱেশ্যনটো কৰিলোঁ 8 নম্বৰ এইটো 5টা 6টা কৰিলোঁ আৰু এটা কৰিম চ' কেতিয়াবা তোমালোকে ডাউট লাগি যাব পাৰে বা প্ৰেছাৰত পৰীক্ষা তোমালোকে এইটো তোমালোকে ধৰি লোৱা এইটো LCM হ'ব নে HCF হ'ব খেলি মেলি হৈ যাব পাৰে চ' গতিকে কি হ'ব এনেকৈ গ্ৰেটেষ্ট ৱৰ্ডটো যদি থাকে মানে এইটো একদম স্মাৰ্ট ৱে নহয় তথাপিও কৰিব পৰা যায় গ্ৰেটেষ্ট ৱৰ্ডটো থাকিলে এইটো
HCF আহিব, হাইয়েষ্ট কমন ফেক্টৰ আহি যাব পাৰে, চান্স থাকে। আৰু কি হয় যেতিয়া লিষ্ট বুলি সোধে কমেও কিমানটা, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, সেইটো LCM হ'ব তেনেকুৱা ক্ষেত্ৰত, হয় ঠিক আছে। চ' এইটো এনেও গম পাইছে যে কমন গ্ৰুপ বনাব গৈছে, চ' কমনৰ ক্ষেত্ৰত কিমান হয় এইটোৱে আহে। আৰু লিখাখিনি কি হ'ব সেইখিনি মই লিখাই দিম, কি কি লিখিব লাগিব ইংলিছ মিডিয়াম আছে তেনেকুৱা। চ' এইটো বুজাটো ইম্পৰ্টেণ্ট আৰু লিখাটো ইম্পৰ্টেণ্ট মাৰ্কছৰ কাৰণে। চ' তোমালোকে অকল ৰাফকে কাৰণে MCQ কাৰণে কি লিখিব লাগিব, আৰু বাকী তোমালোকে দীঘলীয়া যিহেতু এইটো হেৰিকে আহিব 2 নম্বৰ 3 নম্বৰ কাৰণে আহিব পাৰে, চ' তেতিয়া তাত কি কি লিখিবা সেইখিনি মই লিখাই দিম ক্লাছটো হোৱাৰ পিছত। আৰু এইটো চেম লিখাই দিম মই কি কি লাগে, কিন্তু মই জাষ্ট এতিয়া ইয়াত কৰাই দিছোঁ। কি কৈছে যে 2 ropes are of length 64 cm and 30 cm, both are to be cut into pieces of equal length. What should be the maximum length of the pieces? কি হৈছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য কমে 64 cm আৰু 80 cm, দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব, ঠিক আছে। চ' ইয়াত 64 cm আছে, চ' এইটো কাটি উলিয়াব লাগিব, ঠিক আছে। দুটুকুৰা 2 cm 2 cm যদি কাটা, ইয়াত সৰ্বাধিক বুলি কৈছে, মেক্সিমাম লেংথ বুলি কৈছে। চ' মেক্সিমাম মডটো আহিলে, গ্ৰেটেষ্ট আহিলে, এনেকুৱাবিলাক আহিলে কি থাকে, HCF হোৱাৰ চান্স থাকে, এইটো HCF হ'ব। চ' যিহেতু এইটো কাটিব লাগিব, আৰু মই কৈছোঁ যে HCFটো সদায় সংখ্যাকেইটাতকৈ সৰু হয় বা সমান হয়। এতিয়া যি দুটা সৰু সংখ্যা দুটাৰ ভিতৰত যিটো সৰু হয় সেইটোকে সমান হ'ব বা সেইটোকে সৰু হ'ব, যিটো কাটিব এইটো, ঠিক আছে। কাটিলেতো সৰু হ'ব সংখ্যাটো, অভিয়াছলি এনচাৰটো ইয়াত কিমান সৰু সৰুকৈ কাট হ'ব সুধিছে। চ' সেইটো কাৰণে সেইটো ফালৰ পৰা HCF হোৱাৰ চান্স আছে, আৰু এইটো সেইকাৰণে HCF হ'ব, ঠিক আছে। চ' এতিয়া তোমালোকে যদি কৰা 64 আৰু যদি 80 HCF লোৱা, HCF of 64 80, চ' 64টো কিমান হ'ব, 2 × 2 × 2 × 2 × 2 × 2, ঠিক আছে। 8ৰ স্কুৱাৰ হয়, এনেকৈ কৰিলোঁ। আৰু 80টো যদি কৰা কাষত কৰি চাব পৰা, 2 40 × 80, আকৌ 2 20 বাৰ, 2 10 বাৰ, 2 × 5। চ' ইয়াত HCF কিমান হ'ব, 5 ইয়াত আছে, ইয়াত নাই, নহ'ব গতিকে। চ' 2 4 বাৰ আছে, ইয়াত 5 ইয়াত 6 বাৰ আছে, চ' 4 বাৰ 2 ল'ব লাগিব, 2 × 2 × 2 × 2। চ' কিমান হ'ব 16। আৰু এইটো যদি তোমালোকে ভেৰিফাই কৰিছা, চ' 2 ropes are of length ইমান আছে, both are to be cut into pieces of equal length. What should be the maximum length of the pieces? চ' 16 cm কাট কৰিব এটা আৰু 16 cm আৰু 16 cm আৰু 16 cm কৰিলে কিমান হ'ব, 64 cm 4টা কাট হ'ব প্ৰথম ৰছীটো, ঠিক আছে। 4টা কাট হ'ব, আৰু পিছৰডাল কিমান হ'ব, 80 cm যিটো আছে এনে 16 মূৰে যদি কাট কৰা কিমান হ'ব, 5টা কাট হ'ব টোটেল, ঠিক আছে। চ' কিমান হ'ব, 80 cm এনেকৈ 5টা কাট হ'ব, 64 cm এনেকৈ 4টা কাট হ'ব, গতিকে কিমান হ'ব, 16 cm কেনেকৈ কাট কৰিছে, ঠিক আছে। এনচাৰটো এইটো এনেকৈ ওলাল 16 হ'ব। চ' এইটো এনেকৈ কৰে। চ' এইখিনি বুজি পাইছা, আকৌ ৰেকৰ্ডেড চাই ল'ব বুজি নাপালে। আৰু নেক্সট ক্লাছটোলৈ এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। এইটো চেম হৈছে, ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 4 digit which is exactly divisible by 18 24 24 36। এইটো কৰিবা নে কৰাই দিওঁ, গ্ৰেটেষ্ট নাম্বাৰ অফ 4 digit কৰাই দিওঁ। গ্ৰেটেষ্ট নাম্বাৰ অফ 4 digit which is exactly divisible by 18 24 and 36, ঠিক আছে। মানে এনেকুৱা এটা সংখ্যা বিচাৰিছে, এইটো LCM উলিয়াব লাগিব। গ্ৰেটেষ্ট থাকিলে যে HCF নহয়, এইটো কাৰণে আহিব কাৰণ তোমালোকৰ সংখ্যাটো ডাঙৰ বিচাৰিছে, ইয়াতকৈ ডাঙৰ বিচাৰিছে, ঠিক আছে। সেইকাৰণে সদায় সেই ৱৰ্ডটো থাকিলে যে HCF হ'ব সেইকাৰণে নহয়, ঠিক আছে। ইয়াত এই গ্ৰেটেষ্টটোৱে কিহৰ গ্ৰেটেষ্ট বিচাৰিছে যে ইয়াৰ LCM উলিয়াব লাগিব। তাৰপিছত ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 4 digit which is exactly divisible by 18 24 and 36। এই আটাইকেইটা ডিভিজিবল বুলি কৈছে, ঠিক আছে। এই 3টা নাম্বাৰে ডিভিজিবল বুলি কৈছে, 3টা নাম্বাৰে হৰণ যোৱা বুলি কৈছে 18 24, ঠিক আছে। চ' 3টা নাম্বাৰে হৰণ যাব হ'লে তোমালোক কি হ'ব লাগিব, 3টা নাম্বাৰে হৰণ যাব হ'লে LCM ল'বই লাগিব, কাৰণ লিষ্ট কমন মাল্টিপ্লায়াৰ, মানে ধৰা 3টাৰে হৰণ যাব লাগিব বা লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব লাগিব, ঠিক আছে। আৰু তাৰপিছত গ'লেই নহ'ব, সেই নাম্বাৰটো তাতকৈ ডাঙৰ হ'ব লাগিব, সেই যোৱাৰ পিছত ডাঙৰ হ'ব লাগিব। সেইকাৰণে এই গ্ৰেটেষ্টটো সেই আগৰ নিচিনা গ্ৰেটেষ্ট হ'বলৈ HCF হোৱা নাই। চ' সেই নাম্বাৰকেইটা কি হয়, বহুত নাম্বাৰে যাব নহয়, 18 24 আৰু 36 3টাকে হৰণ যোৱা নাম্বাৰটো ধেৰ আছে। কিন্তু সেইটো কি হ'ব লাগিব, 4 digit নাম্বাৰবিলাক যিমান আছে, 4 digit নাম্বাৰ কিমান, আমি 1000 পৰা ষ্টাৰ্ট কৰি 9999 এইবিলাক 4 digit হয়। ইয়াত 1000তকৈ সৰু দিলে এইটো কিমান হ'ব, 999টো কিমান হ'ব, 3 digit হ'ব। আৰু ইয়াতকৈ যদি 1 ডাঙৰ কৰি দিয়া 10,000টো 5 digit হ'ব। সেইবিলাক ল'ব নোৱাৰোঁ আমি, 1000 আৰু 9999 ভিতৰত ডাঙৰ সংখ্যাটো ল'ব লাগিব, ঠিক আছে। চ' ডাঙৰ সংখ্যাটো যদি লোৱা কি হ'ব, ডাঙৰ সংখ্যা কিমান হ'ব, 18 24 আৰু 36 এনেকৈ LCM ল'ব পৰা, হয় নহয়। বা এনেকৈ নলৈ পেলাই মই নৰ্মেলকৈ যেনেকৈ কৰি দেখাই দিওঁ, কিমান হয় 2 পূৰণ 3 পূৰণ 3 LCM ল'ব লাগিব। 24ৰ কিমান হয়, 2 2 4 2 8 3 24, আৰু 36ৰ কিমান হয়, 2 পূৰণ 2 4 12 3 36। চ' ইয়াৰ কিমান হ'ব, LCM of কিমান হয়, 18 24 আৰু 36 কিমান হয়, দুইটাত থকা ল'ব লাগিব, দুইটাত নলগা ল'ব লাগিব। চ' 2 ইয়াত এবাৰ আছে, ইয়াত 3বাৰ আছে, ইয়াত 2বাৰ আছে। চ' 2 পূৰণ 2 পূৰণ 2 হয়, 3টো ইয়াত 2বাৰ আছে, ইয়াত এবাৰ আছে, 2বাৰ আছে। চ' 2বাৰ ল'ব লাগিব কাৰণ বেছি টকাটো। চ' কিমান হ'ব, 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3
ইয়াত 2 দুবাৰ এবাৰ আছিলে, ইয়াত 3বাৰ আছিলে, এবাৰ দুবাৰ আছিলে, তো 3বাৰ ললো, আৰু 3টো এবাৰ আছিল, দুবাৰ আছিলে, এবাৰ আছিলে, দুবাৰ আছিলে, তো এইটো ললো। 3 3 9, 9 2 18 34 72। চ' 72 টো এলচিয়াম এনেকৈ চাব পৰা যায়। 18 4 গুণ 72 হয়, 24 3 গুণ 72 হয়, আৰু 36 2 গুণ 72 হয়। ইনটু যদি কৰা কিমান পাবা? চবতে 72ৱে পাবা, ঠিক আছে এইটো। চ' কি হয়, 72 টো ইয়াৰ এলচিয়াম হয়। এতিয়া 72 টো ধৰা 4 ডিজিট নাম্বাৰ নহয়, 9তে 4 ডিজিট নাম্বাৰ, 9তে 4 ডিজিট নাম্বাৰ, ঠিক আছে। এতিয়া 4 ডিজিট নাম্বাৰটোৰ কাৰণে আমি এতিয়া কি কৰিব লাগিব? 9999 72 আমি হৰণ কৰিব লাগিব, ঠিক আছে। 72 যদি আমি হৰণ কৰোঁ, কিমান বাকী থাকিব? 72 গুণ 72, এইটো ৱে হয়, হা, এনেকৈ কৰা হয়। 27 থাকিব, 9 বাৰ যদি গৈ, চ' 4 বাৰ যাব 288, 4 বাৰ নাযায়, 3 বাৰ যাব 216, 63 থাকিব 9, ঠিক আছে। 8 বাৰ গ'লে 576, কিমান থাকিব এনচাৰ? 63 থাকিব, ঠিক আছে। চ' 63 মানে কি হয়, 9999ক 72ৰে হৰণ নাযায়, মানে 63 ৰিমাইণ্ডাৰ থাকে, ঠিক আছে। এতিয়া যদি আমি 9999ক যদি 72ৰে হৰণ কৰোঁ, ঠিক আছে, 72ৰে হৰণ কৰিলে কিবা এটা এনচাৰ পাম, এনচাৰ পাতো পাম, ঠিক আছে, এইটো আমি গম পাম। কিন্তু কি হয়, ৰিমাইণ্ডাৰটো 63 থাকিব, ৰিমাইণ্ডাৰ 63, মানে কি হয়, বাকী অসমীয়াত যদি লিখোঁ, বাকী 63 থাকিব। বাকী 63 থাকিলে মানে বুজি কি পায়? এতিয়া যদি সৰু সংখ্যা এটা কৰোঁ, চোৱা, আমি যদি 13ক 3ৰে হৰণ কৰোঁ, চোৱা, 13ক যদি 3ৰে হৰণ কৰোঁ, কিমান থাকে? 3 4 গুণ 12, এক বাকী থাকে, হয় নহয়? এক বাকী থকাটো মানে কি হ'ল, একটো যদি কমাই দিয়া 3ৰে হৰণ যাব, হয় নহয়? 13ৰ পৰা যদি একটো বিয়োগ কৰি দিয়ে 12ক 3ৰে হৰণ যাব, হয় নহয়? 12 হৰণ 3 = 4 হ'ব। মানে বাকী যিমান থাকে সেইটো যদি মাইনাছ কৰি দিওঁ, তেতিয়া সংখ্যাটো হৰণ যায়। চ' আকৌ কৈছোঁ, 13ক 3ৰে যদি হৰণ কৰোঁ 4 বাৰ যাব, 12, 3 4 গুণ 12, এক থাকিলে। এক বাকী থাকে মানে এক কিমান? এক বেছি হৈছে নাই? মানে সেই বেছি হোৱাটো যদি আমি মাইনাছ কৰি দিওঁ মেইন নাম্বাৰটো বা 13ৰ পৰা, চ' কিমান হ'ব? 12 থাকিব। মানে 12 - 12 হ'লে কিমান হ'ব? 12ক 3ৰে হৰণ যাব 4 বাৰ। চ' এতিয়া কি হ'ল, তেনেকৈ 72ক যায় হৰণ, হয় নহয়? তিনিটা নাম্বাৰে 72ক হৰণ যায়। 72 ডিভাইড 72ক যদি 18 ডিভাইড কৰা হৰণ যায়, 24 ডিভাইড কৰিলে হৰণ যায়, 36 ডিভাইড কৰিলে হৰণ যায়। কিন্তু কি হয়, যেতিয়া 9999 লৈছা, তেতিয়া যিহেতু আমাৰ সংখ্যাটো একদম মেক্সিমাম 9999 হ'ব বা তাতকৈ সৰু হ'ব, আমি মেক্সিমামটো উলিয়াব লাগে, সেইকাৰণে মেক্সিমাম নাম্বাৰটো লৈ ল'লোঁ। যিহেতু আমি 72ৰে ডিভাইড যায় সংখ্যাটো, তিনিটা সংখ্যাকে ডিভাইড যায়, চ' 72ৰে ডিভাইড যায় নাযায় চাব লাগিব। এই তিনিটাকে 72ৰে ডিভাইড যায়, ঠিক আছে, কিন্তু এতিয়া এইটোক যায় নাযায় চাব লাগিব। যদি যায় নাযায় আমি যেতিয়া চালোঁ, তেতিয়া আমি 63 বেছি পালোঁ। মানে কি হয়, এই নাম্বাৰটো 63 বেছি হৈ আছে, মানে ইয়াৰ পৰা যদি আমি 63 মাইনাছ কৰি দিওঁ, এই নাম্বাৰটোৰ পৰা যদি আমি 63 মাইনাছ কৰি দিওঁ, সেই নাম্বাৰটো পাম যিটো নাম্বাৰক 72ৰে ডিভাইড যাব, ঠিক আছে। মানে কি হ'ব, 9999ক যদি আমি 63 মাইনাছ কৰি দিওঁ, চ' 9 3 গ'ল 6, 9 6 গ'ল 3, 99, ঠিক আছে। 9936 মানে কি হ'ব, 9936ক 72ৰে ডিভাইড যাব, আৰু এইটোৱে আমাৰ এনচাৰ হ'ব যে find the greatest number of 4 digit which is exactly divisible by 18 24 and 36, ঠিক আছে। এইটো মই বুজাই দিলোঁ, সৰু সংখ্যাটোলৈ বুজাই দিলোঁ যে আমাৰ বাকী যদি থাকে, 13ক 3ৰে হৰণ কৰিলে 4 বাৰ গ'ল, 12 3 4 12, এক বাকী থাকিলে, মানে 12 এক বাকী থকাৰ কাৰণে মানে বুজিলোঁ যে আমি 13ক 3ৰে হৰণ নাযায়। একটো যদি আমি মাইনাছ কৰোঁ, বা আৰু এটা যদি এক্সাম্পল, তেতিয়া সেইটো হৰণ যাব। বা আমি যদি আৰু এটা লওঁ, বোলে 27 লৈছোঁ আৰু 6ৰে হৰণ কৰিছোঁ, কিমান হ'ব? 6 4 গুণ 24, হয় নহয়? 27ৰ পৰা 24 গ'ল 3, ঠিক আছে। এতিয়া 27ক মানে 6ৰে হৰণ নাযায়, ঠিক আছে। কিয় হৰণ নাযায়? কাৰণ 3 এটা বেছি আছে, ৰিমাইণ্ডাৰটো বেছি আছে। চ' এইটো আমি মাইনাছ কৰিব লাগিব 27ৰ পৰা। 27ৰ পৰা 3 মাইনাছ কৰিলোঁ, 24 থাকিলে। এতিয়া 24ক 6ৰে হৰণ যায় নাযায় চাম, যায়, কাৰণ এইটো দেখিছোঁ ইয়াত, বা এনেকৈ চালে 6 4 গুণ 24। তেনেকৈ ইয়াত যদি চিমিলাৰলি চোৱা, 9999 যদি হয় 72ৰে যদি ডিভাইড কৰা, কিমান হৈছিলে? বাকী 63 আছিলে, মানে 63 বাঢ়ি আছিলে। মানে যদি আমি এই নাম্বাৰটোৰ পৰা যদি 63 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে 9936 হ'লে আমাক 63ৰে ডিভাইড যাব, মানে চৰি, কি বুলি কয়, 63 ৰিমাইণ্ডাৰ মাইনাছ কৰি দিলে আমাক কি হয়, 72ৰে ডিভাইড যাব। এইটো কৰি চাব পাৰা। চ' গ্ৰেটেষ্ট নাম্বাৰটো কি হ'ব? 72 হ'ব। কৰাখিনি এইখিনি হয়, মই ৰাফখিনি কেনেকৈ কৰিব লিখিব লাগে এইখিনি কৰাই দিম। আৰু নেক্সট 10 নম্বৰ কুৱেশ্যন বা MCQ এইখিনি মই হয়তো কাইলৈ ক্লাছত কৈ দিম, নহ'লে তোমালোকক এইটো লাইভ ৰেকৰ্ডেড হিচাপে প্ৰভাইড কৰি দিম, ঠিক আছে। চ' আজিলৈ ইমানে আছিলে। আজি তোমালোক দেৰিকৈ লৈ পেলাই টেষ্ট কৰি চালোঁ কোন কোন এটা থাকিব পাৰা। চ' এই ভিডিঅ'খিনি যদি বুজি পোৱা নাই, মই ষ্টুডেণ্ট অলপ বাহিলে লাইভ ডাউটতে ইয়াত চল্ভ কৰিব চাম। আৰু কি হ'ব, মানে তোমালোকক কুৱেশ্যন সুধি আনমিউট কৰি ৰাখিব লাগিব। মানে ধৰা মিউট কৰি ৰাখিলে নহ'ব, কুৱেশ্যন সুধিম, আনমিউট কৰি ক'ব লাগিব। কুৱেশ্যন সোধাৰ সময়ত, বাকী সময়ত মিউট কৰিলে হ'ল, ক্লাছ কুৱেশ্যন সোধাৰ সময়ত আনমিউট কৰি ক'ব লাগিব।
চ' এনেকৈ হ'ব ক্লাছবিলাক, কিন্তু এতিয়া ষ্টুডেণ্ট কম যিহেতু আছে চবে ৰেচপঞ্চ দিব পাৰে, চ' এনেই সময়টো নষ্ট হ'ব ৰেচপঞ্চ দিলে, আৰু কোনো যদি এনচাৰ কৰিব নোৱাৰে চ' অলপ বাঢ়ি লওক ষ্টুডেণ্ট। চ' তাৰপিছত তোমালোকক মই আনমিউট কৰি সুধিম। আৰু লগতে কি হয়, চ' এতিয়া কি হ'ব, এইখিনি এতিয়া ভিডিঅ'টো যদি চাই আছা ইউটিউবত শ্বেয়াৰ কৰি দিবা, আৰু বাকী তোমালোকে যিখিনি অলৰেডি এনৰল কৰিছা, ক্লাছখিনি কৰি যিহেতু ভাল লাগিছে সেইকাৰণে এনৰল কৰিছা, প্ৰি ক্লাছখিনি দিয়াখিনি, আৰু লগতে বাকী তোমালোকৰ ফ্ৰেণ্ড যদি আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব পাৰা, ঠিক আছে, ক্লাছখিনি জইন কৰিবৰ কাৰণে। চ' আজিলৈ ইমানেই, ঠিক আছে, তোমালোকে এতিয়া